নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজিৰ পৰ্যবেক্ষণৰ যেটো বিষয়বস্তু আপোনালোকে ইতিমধ্যে গম পাইছে আমি ৰাজ্যত বৰ্তমান যি সকল লোকৰ হাহাকাৰ পৰিস্থিতিৰ মাজত দিন অতিবাহিত হৈছে সেই লোকসকলৰ ভিতৰত অন্যতম বাছ চালক হেণ্ডিমেন সকল কাউণ্টাৰত বহা সেই লোকসকল আৰু লগতে বাছ মালিকসকল এই সকলৰ সন্দৰ্ভত কিছু কথা আজি পাতিব খুজিছো কাৰণ আমি মন কৰিছো কালিৰ পৰা তেওঁলোকে মুকলিকৈ যথেষ্ট ক্ষোভ ব্যক্ত কৰিবলৈ ধৰিছে কাৰণ অতি শেহতীয়াকৈ যি SOP প্ৰকাশ কৰা হৈছে সেই SOPত আন্তঃজিলা পৰিবহণ বা যাতায়াত ইতিমধ্যে মুকলি কৰি দিয়া হৈছে যদিও ব্যক্তিগত বাহনেৰেহে কোনো লোকে আন্তঃজিলা যাতায়াত কৰিব পাৰিব কিন্তু ইয়াৰ বিপৰীতে ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ অধীনত বাছ সেৱা সম্ভৱ নহল এতিয়ালৈ বাছ সেৱা নিষিদ্ধ বুলি ক'লেও অত্যুক্তি কৰা নহব আপোনালোকে জানে যে এই শেহতীয়া যি কাৰফিউ আমি দেখিবলৈ পাইছিলো যেতিয়াৰ পৰা বলবৎ হৈছে তেতিয়াৰ পৰা কিন্তু সমান্তৰালকৈ বিমান সেৱা ৰেল সেৱা চলি আছে আন্তঃজিলা পৰিবহণ বন্ধ থকাৰ সময়ত যাতায়াত বন্ধ থকাৰ সময়তো ৰেল সেৱাৰ জৰিয়তে বহু লোকে ইঠাইৰ পৰা সিঠাইলৈ গৈ আছিল গতিকে এই কথাখিনি সকলোৱে দেখিছে শুনিছে বুজিছে কালি যিখন SOP প্ৰকাশ কৰা হ'ল এই SOPৰ অধীনত বহুকেইটা বিষয়ত শিথিলতা প্ৰদান কৰা হৈছে কিন্তু বাছ চলাচলৰ ক্ষেত্ৰত ইখন জিলাৰ পৰা সিখন জিলালৈ বা দূৰণিপতীয়া যি বাছ সেৱা আছে সেই বাছ সেৱাৰ ক্ষেত্ৰত এতিয়ালৈ কোনো সিদ্ধান্ত আমি লোৱা দেখিবলৈ নাপালো চৰকাৰৰ ফালৰ পৰা এই SOPত সেই বিষয়টোত কোনো ধৰণেই উল্লেখেই নকৰিলে যাৰ পৰিপ্ৰেক্ষিতত কালি ৰাজ্যৰ বাছ চালকসকলে হেণ্ডিমেনসকলে বাছৰ মালিকসকলে মুকলিকৈ কেতবোৰ ক্ষোভ প্ৰকাশ কৰিছে য'ত সভা সমিতি পাতিবলৈ 200 জন লোকক অনুমতি দিয়া হৈছে 200 জন লোকৰ অনুমতি দিয়া হৈছে উপস্থিত থাকিব পৰাকৈ তাৰ বিপৰীতে বিবাহৰ ক্ষেত্ৰত উপস্থিতি অন্ত্যেষ্টিক্ৰিয়াৰ উপস্থিতিৰ ক্ষেত্ৰত যি ধৰণে মানুহৰ সংখ্যা সীমিত কৰা হৈছে 25 জন কৰা হৈছে তাৰ লগে লগে কিন্তু এই প্ৰশ্ন উত্থাপন হৈছে যে ৰেল সেৱা আজিলৈ বন্ধ নহল বিমান সেৱা চলি আছে আন ৰাজ্যত বিশেষ ব্যৱস্থাৰ অধীনত বাছ চলাচল কৰি আছে যিসকল ভ্যাকচিন লোৱা লোক দুপালিকৈ ভ্যাকচিন যিসকল লোকে লৈছে সেই সকল লোকৰ ক্ষেত্ৰত সেই তেওঁলোকক লৈ বাছ চলাচল আৰম্ভ কৰা হৈছে তেনেস্থলত অসমৰ বাছ চালকসকলে আৰু কিমান দিন অপেক্ষা কৰিব লাগিব চৰকাৰৰ সেউজ সংকেত পাবলৈ এই বিষয়টো অতিকে গুৰুত্বপূৰ্ণ ৰাজ্যৰ এটা বৃহৎ সংখ্যাক প্ৰতিনিধিত্ব কৰা লোক আৰু সেই লোকসকল হৈছে আমাৰ বাছ চালকসকল বাছ মালিকসকল কাউণ্টাৰত বহা লোকসকল হেণ্ডিমেনসকল এওঁলোকৰ বিষয়ে কিছু কথা আজি পাতিব খুজিছোঁ এওঁলোকে চৰকাৰক কি আহ্বান জনাব খোজে বা চৰকাৰলৈ জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিতত চৰকাৰেনো এওঁলোকক কি উত্তৰ দিলে এই কথাখিনি আজি মুকলিকৈ আমি পাতিব খুজিছোঁ আমাৰ মাজত যেহেতু উপস্থিত আছে প্ৰাঞ্জিত ট্ৰেভেলছৰ স্বত্বাধিকাৰী এগৰাকী বাছ মালিক প্ৰাঞ্জিত বৰা মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ ষ্টুডিঅ'ত আজি উপস্থিত আছে আপোনালোকৰ সকলোৰে পৰিচিত লাইফ অফ এ ড্ৰাইভাৰ গ্ৰন্থৰ স্ৰষ্টা ৰূপম দত্ত মই আপোনাকো স্বাগতম জনাইছোঁ থ্যাংক ইউ আমাৰ মাজত আজি মনোজ হালৈ উপস্থিত আছে মনোজ হালৈক স্বাগতম জনাইছোঁ বিতু শৰ্মা উপস্থিত আছে স্বাগতম জনাইছোঁ বিতু শৰ্মা মাইনা নাথ উপস্থিত আছে মই কেওগৰাকীকে স্বাগতম জনাইছোঁ আমাৰ সৈতে যোৰহাটৰ পৰা সংযুক্ত হৈছে আমাৰ সাংবাদিক ঋতুৰাজ বৰা মই ঋতুৰাজৰ সৈতে যিহেতু তাত মালিক বাছ মালিক আৰু চালকসকল থাকিব বুলি আমি ইতিমধ্যে অৱগত হৈছোঁ গতিকে তেওঁলোকৰ কাষলৈও যাম কিন্তু প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ এই গোটেই বিষয়টোত আজি যিটো পৰিৱেশ পৰিস্থিতি হৈছে আৰু কালি যথেষ্ট উষ্মাৰে কেতবোৰ কথা কৈছে ৰূপম দত্তই মই ৰূপম দত্ত আপোনাৰ কাষলৈ প্ৰথমে আহিছোঁ আপোনালোকে কালি আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে কেতবোৰ কথা কৈছিল আমাৰ সাংবাদিকগৰাকীৰ আগত যথেষ্টখিনি ক্ষোভ ব্যক্ত কৰিছিল যে মাস্ক আমি নিপিন্ধো পৰিধান নকৰোঁ চৰকাৰ আমাৰ কৰোণা হওক আমি মৰিয়ে যাওঁ এনেধৰণৰ কথা বতৰা যথেষ্ট হতাশগ্ৰস্ত যেন আপোনালোকক লাগিছে আজিৰ তাৰিখত গতিকে এটা বৃহৎ সংখ্যাক আপোনালোকে যিহেতু প্ৰতিনিধিত্ব কৰে মই আপোনাৰ কাষলৈ প্ৰথমে আহিব খুজিছোঁ এই গোটেই বিষয়বোৰ কিয় হৈছে যেন অনুভৱ হৈছে আৰু আপোনালোকৰ ক্ষেত্ৰত আজিলৈ এতিয়ালৈ যেহেতু সেউজ সংকেত কোনো ধৰণে অহা নাই গতিকে
চৰকাৰে এই বিষয়টো কিমান দূৰলৈ বিবেচনা কৰিছে বুলি আপোনালোক অৱগত এইটো কিহৰ কাৰণে আহিছে ইয়াত প্ৰথম কথা চাবলৈ গ'লে কৰোনা চিধা কথা যে কৰোনাৰ কথা দুহাই দি পেলাই আমাক এনেকৈ বঞ্চিত কৰা হৈছে আমি আচলতে অতি সহজভাৱে চলি থকা মানুহ আমাৰ লাইনটোত যিসকল মানুহ আছে আমি অকল আমাৰ পৃথিৱীখনতে জীয়াই থাকোঁ কিয়নো আমি যি সময়ত আমি কাম কৰোঁ সেই সময়ত বেলেগ মানুহ অকল শুই থাকে যি সময়ত তেওঁলোক শুই থাকে সেই সময়ত আমি কাম কৰোঁ কথাবোৰ তেনেকুৱা ইয়াত আমি ভবা নাছিলোঁ যে আমাৰ এনেকুৱা এটা দিন কোনোবা এদিন আহিব কালি 10টা বজাত যেতিয়া SOPখন ওলালে তেতিয়া সঁচাকৈ পূৰা হতাশ হৈ পৰিছিলোঁ অকণমান ভিতৰত উমি জ্বলি থকা জুইকুৰা দপদপাই জ্বলি উঠিছিল আৱেগিক হৈ পৰিছিলোঁ খুব বেছি মুখেৰে যি আহিছিলে তাকে কৈ দিছিলোঁ কিছুমান ক্ষেত্ৰত আমি অকণমান সংযম হোৱাটো জৰুৰী আছিলে সেইখিনি কাৰণে মই ক্ষমা প্ৰাৰ্থী দুই এজন ড্ৰাইভাৰে তাত চিঞৰ-বাখৰো কৰিছিলে তাৰ বাবেও মই ক্ষমা প্ৰাৰ্থী কিন্তু সেইখিনি কৰিবই সেইখিনি অট'মেটিকেলি হোৱা বস্তু এইটো কৰোঁ বুলি কৰা বস্তু নহয় আপুনি আৰু কিমান সহ্য কৰিম আজি 4 মাহ ধৰি বাছ চলা নাই বাছৰ টায়াৰত আপোনাৰ ঘাঁহ গজি গৈছে আপুনি এখন বাছৰ টায়াৰ দিনে ৰাতিয়ে 60-70 হাজাৰ টকা একযোৰ টায়াৰ দাম আজি দিনে ৰাতিয়ে ৰ'দে বৰষুণে টায়াৰযোৰ যেতিয়া পৰি থাকে বাছ এখনৰ লোড লৈ সেই টায়াৰটোৰ টেম্পাৰটো নোহোৱা হৈ যায় যিকোনো মুহূৰ্তত ৰানিঙত য'ত ফাটি যাব পাৰে টায়াৰটো সেইবোৰ মালিকসকলে বুজি পায় আৰু ড্ৰাইভাৰসকলে বুজি পায় সেই কথাবোৰ সেইবোৰ জনসাধাৰণে কিয়নো গম নাপায় আমি খুব আশা কৰি আছিলোঁ কালি SOPখনত আমাক আন্তঃজিলা যাতায়াতটো খুলি দিব বুলি যেতিয়া খুলি নিদিলে তেতিয়া মনত কোনোবা কোনত এটা প্ৰশ্ন উদয় হৈছে আমি বঞ্চিত অকল আমি কিয় হৈছোঁ আমাক সমাজৰ পৰা এককৰীয়া কৰি পেলাই কিয় ৰখা হৈছে এই চালকসকলৰ অকল মালিক আৰু অকল চালক এই দুটালৈ নাইট ছুপাৰ নচলে নাইট ছুপাৰ চলে চালক লগত থাকে এজন মেনেজাৰ আমাৰ লগত লাইন পাতি থাকে কাউণ্টাৰ দুইটা ছাইডে হাজাৰ হাজাৰ কাউণ্টাৰ আছে কাউণ্টাৰ থকা মানুহবোৰ আমি যিবোৰ হোটেলত খাওঁ সেই হোটেলৰ মালিকসকল সেই হোটেল এখন হোটেলত একেলগে 8-10খন গাড়ী সোমাই 8-10খন গাড়ীত 150-200 মানুহে খায় 150-200 মানুহক ছাৰ্ভ কৰিবৰ কাৰণে ইমানখিনি ল'ৰা ছোৱালীয়ে তাত কাম কৰি থাকে হিউজ এমাউণ্টত 30টা 40টা 45টা মানুহে কাম কৰে সব মানুহ ৰৈ গ'ল এটা বৃহৎ চেইন আমাৰ ৰৈ গ'ল চাইকেলৰ চেইনডাল ঘূৰি থাকিলে যেনেকৈ ধুনীয়াকৈ চাইকেলখন গৈ থাকে আমাৰ নাইট ছুপাৰখিনি ৰৈ যোৱাৰ লগে লগে গোটেই চাইকেলখনে ৰৈ গ'ল আপুনি জখলাবন্ধাৰ মাজেদি যোগ মৰিহালি আপুনি বোকাখাটৰ মাজেদি যোগ মৰিহালি অকল ট্ৰাক কেইখনমান চলি আছে তাৰ বাহিৰে আৰু একো নাই কিন্তু অতি আচৰিত আপোনাৰ ৰেল সেৱা চলি আছে মানুহে পাঞ্জপাতি মানুহ জাপি আনিছে সেইখিনি মই নিজ চকুৰে দেখা নাই কিন্তু মই নিজে শুনিছোঁ কিয়নো আমাৰ গুৱাহাটীলৈ যিখিনি নাইট ছুপাৰ ড্ৰাইভাৰসকল আহিছিলে গাড়ী খুলিব বুলি চলাবলৈ তেওঁলোকে কৈছে তাত বহিবলৈ চিট পোৱা নাই সেইটো সত্য কথা কিন্তু একে সময়তে ডক্টৰ ডাঙৰীয়া এটা বস্তু আমি চাব লাগিব এই গোটেই যিটো পৰিৱেশ আজি কোভিডৰ কাৰণে সৃষ্টি হ'ল এইটোত কেৱল আপোনালোকে ক্ষতিগ্ৰস্ত হোৱা নাই বহু লোক ক্ষতিগ্ৰস্ত হৈছে সমাজৰ প্ৰত্যেক স্তৰৰ লোক ক্ষতিগ্ৰস্ত হৈছে প্ৰত্যেকেই আজি এটা সময়সীমা বান্ধি দিছে তাৰপিছত কাৰফিউ এটা ইয়াত লাগু কৰা হৈছে গতিকে এই কাৰফিউ যেতিয়া বলবৎ হৈ আছে সেইখিনি সময়ত বাকী লোকসকলে যেনেধৰণে পাৰে চৰকাৰৰ প্ৰতি সহযোগিতা আগবঢ়াইছে আপোনালোকে মানে কথাটো হ'ল আপোনালোকে কালিৰ পৰা বেছি এই গোটেই বিষয়টোত সৰব হৈছে নহয়নে কালিৰ পৰা সৰব হ'বলগীয়া বিষয়টোত আমি এটা ধাৰণা কৰিছোঁ যে কালি আপোনালোকে আশা কৰিছিল যে SOPত আপোনালোকৰ আন্তঃজিলা পৰিবহণ খুলিব আৰু আন্তঃজিলা যাতায়াতটো আৰম্ভ হোৱাৰ লগে লগে আপোনালোকৰ যিটো আমাৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাটো এইটো মুকলি হ'ব অৰ্থাৎ আপোনালোকে দূৰণিবতীয়া বাছ চলাচল কৰিব আন্তঃজিলা মই এতিয়া নিজৰ গাড়ীখন লৈ যাব পাৰোঁ আন কোনোবা এজন আহিব পাৰে আপুনিও যাব পাৰে আহিব পাৰে কিন্তু আপুনি ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ জৰিয়তে মানুহ নিব নোৱাৰিব বাছত বিশেষকৈ এই কথাটো কালি যেতিয়া আপোনালোকে গম পাইছে বোধ হয় তাৰ পিছৰ পৰাহে আপোনালোকৰ এই ক্ষোভটো বেছি হ'ল খুব বেছি হৈ গ'ল আচলতে ইমান আশা কৰিম যিসকল ড্ৰাইভাৰ আজি অতদিনে বহি আছে তাৰ মালিকসকলৰ কথাও আমি তেওঁলোকক দুখ দিবলৈ নিবিচাৰোঁ কিয়নো এজন মালিকৰ কিমান খৰচ আছে আমি নিজ চকুৰে দেখোঁ আজি অটখন নতুন গাড়ী আনি থৈছে গাড়ী চলা নাই আপোনাৰ এনেই টায়াৰ এযোৰ আপোনাৰ 6 মাহ যায় এতিয়া সেই টায়াৰ 1.5 বছৰ হৈ গ'ল গাড়ীত টায়াৰ লাগি আছে টায়াৰ চেঞ্জ হোৱা নাই তাৰমানে আপুনি ভাবক গাড়ীখন কিমান চলিছে সেই মালিকে ইনষ্টলমেণ্ট দি আছে ইঞ্চুৰেঞ্চ দি আছে ফিটনেছ দি আছে পলিউশ্যন দি আছে টেক্স দি আছে সেই মালিকজনে যিমানখিনি পাৰে দিবলৈ ট্ৰাই কৰে তো তেনেস্থলত মালিকজনে যিখিনি দিয়ে সেইখিনি আমাৰ কাৰণে বহুত নহয় আমি গাড়ী চলাই থাকিলে যিমান পাওঁ মালিকজনে সিমান দিব নোৱাৰে আৰু আমি খুজিবও নোৱাৰোঁ সেইটো মানৱীয়তাৰ খাতিৰতে নপৰে তেনে অৱস্থাত আমি কি কৰিম এতিয়া আমি চৰকাৰে যি নিয়ম বান্ধি দিছে আমি নিয়ম মানিছোঁ চৰকাৰে যেনেকৈ থাকিবলৈ কৈছে আমি তেনেকৈ আছোঁ আমাক কৈছে 5টা বজাৰ পৰা নোলাবি আমি নোলাওঁ কৈছে আমুকলৈ নাযাবি আমি নাযাওঁ কিন্তু এই 4 মাহৰ পিছত আমি আমাৰ ঘৰ ভাড়াৰ পৰা আৰম্ভ কৰি আমাৰ খোৱা বোৱা কেঁচুৱা ল'ৰা ছোৱালী এভৰিথিং আমি পইচা দিয়ে থাকোঁ
একেবাৰে টোটেলি বন্ধ হৈ গ'লে আমি এতিয়া কি কৰোঁ আমি কাক খুজোঁ আপুনি এবাৰ ভাবক আমাক খুজিবলৈ আৰু কোন আছে মই আজি সেইটো কাৰণে এখন আমি চালক সন্থাসকলে মিলি আমি এখন প্ৰেছ মিট দিছিলোঁ যাতে চৰকাৰক অৱগত কৰিব পাৰোঁ মই বুজি পোৱা নাই আমাক এই চৰকাৰখনে চালক নামৰ যিটো জাতি আছে এই জাতিটোক কিহৰ কাৰণে অকণমান আঁতৰাই পৃথকে ৰাখিছে মই এটা কথা সঁচাই কৈছোঁ যে এই চালকসকল নহ'লে অসমখন নচলা হৈ যাব আমিবোৰে সঁচাকৈ বৰ অনেষ্টলি কাম কৰোঁ বৰ কষ্ট কৰি কাম কৰোঁ আমি কাৰো ক্ষতি নকৰোঁ তো সেইকাৰণে আজি প্ৰেছ মিটখন দিছিলোঁ মই তাত কাকো দুখ দিবলৈ বিচৰা নাই কাৰো একো বেয়াকৈ ক'বলৈ বিচৰা নাই না গভৰ্ণমেণ্টক ক'বলৈ বিচাৰিছোঁ না মালিকক ক'বলৈ বিচাৰিছোঁ খালি আমি এটাই কৈছোঁ আন্তঃজিলা যাতায়াতটো খুলি দিব লাগে আমি যাতে চলি থাকিব পাৰোঁ ঠিক আছে মই এগৰাকী স্বত্বাধিকাৰ আছে বাছৰ মই তেখেতৰ কাষলৈ আহিম কিন্তু তাৰ পূৰ্বে মই আপোনালোকৰ মনৰ কথাখিনি জানি ল'ব খুজিছোঁ মই মনোজ হালৈ আপোনাৰ কাষলৈ আহিছোঁ এই মাজৰ সময়খিনি আমি যিমান দূৰ অৱগত যে এপ্ৰিল মাহলৈ আপোনালোকে অক্টোবৰৰ পৰা যোৱা বছৰৰ অক্টোবৰৰ পৰা এপ্ৰিল মাহলৈ আপোনালোকে 100% যাত্ৰীলৈ আপোনালোকে পৰিবহণ কৰিব পাৰিছিল নহয়নে তাৰপিছত আমি যেতিয়া গম পালোঁ যে যেতিয়া এই এপ্ৰিলৰ 20 তাৰিখৰ পৰা আপোনাৰ 26 এপ্ৰিললৈ আমি নতুন যিটো নিৰ্দেশনা আহিল আপোনালোকে 50%কে মানুহ আপোনালোকে লৈ আপোনালোকে ইফাল সিফাল যাব পৰা সেই ব্যৱস্থাটো থাকিল তাৰপিছত 26 এপ্ৰিলৰ পৰা 13 মেলৈ 30% যাত্ৰীলৈ আপোনালোকে পৰিবহণৰ অনুমতি পালে কিন্তু 13 মেৰ পিছত সম্পূৰ্ণৰূপে বন্ধ হ'ল আৰু সেই বন্ধ হোৱাৰ পিছত আজিৰ তাৰিখলৈ আপোনালোকে সেউজ সংকেত পোৱা নাই গাড়ী চলাবলৈ বাছ চলাবলৈ এতিয়া কথা হ'ল মাজৰ সময়খিনি যে আপোনালোকে এই যে সমস্যাৰ মাজত আপোনালোকে কোনো ধৰণৰ যান বাহন চলা নাই বাছ চলোৱা নাই এই ধৰণৰ কথা বতৰাবোৰ আমি সকলোৱে অৱগত হৈছোঁ কিন্তু আপোনালোক চলিল কেনেকৈ সেই সময়খিনি চলিছে কেনেকৈ পূৰ্বৰ জমা টকাৰে চলিলে মালিকে সহায় কৰিলে কেনেকৈ চলিল আপোনালোক চাওক আমি এতিয়া পূৰ্বৰ টকাটো আমাৰ তেনেকুৱা ধৰণৰ আমাৰ হাতত জমা জড়িত নাই যি ধৰণৰ আমাক ধৰক মালিক পক্ষ যিখিনি আমাক দিছে তো সেই পক্ষখিনি মানে সেই হেৰিটো আমিতো ধৰক আমাৰ ঘৰ সংসাৰ নচলে আমি ইয়াতে ধৰক ঘৰ ভৰা থাকোঁ ল'ৰা ছোৱালী পঢ়া শুনাৰ কথা আছে গোটেই বস্তুটো আমি ইয়াত অকলে এজন মানুহে আমি হেণ্ডেল কৰিব লাগে এখন পৰিয়ালৰ মানুহে এজন মানুহে হেণ্ডেল কৰিব লাগে ধৰক বাণীবিধ আমাৰ বহুত ক্ষতি মানে হৈ আছে আমি বহুতৰ পৰা ধাৰ ধুৰ কৰি কিনে চলিব লগা যেতিয়া যোৱা বছৰৰ আমি ধাৰবিলাকে মাৰি শেষ কৰিব পৰা নাই আগতে এইবাৰ আকৌ মানে এতিয়া লকডাউনত আকৌ এইবাৰ আমাৰ বহুত ধাৰ হৈ গৈছে তো আমি এতিয়া ধাৰ কৰি আমি কিমান চলিম আজি 4 মাহে ধৰি আমি ঘৰত সোমাই আছোঁ কোনোফালে যাব পৰা নাই আমাৰ কৰ্মই আমাৰ গাড়ীৰ ওপৰতে আমাৰ বেলেগ আৰু কৰ্ম নাই আমাৰ তো সেইকাৰণে আমি বস্তুটো আমি চাই আছোঁ যে আমি আৰু এনেকুৱা কৰি চলি থাকিব নোৱাৰোঁ কাৰণ যিহেতু আমাক চৰকাৰে অলপ আমাৰ ফালে কোনো ধৰণৰ একো পদক্ষেপ নাই লোৱা তো সেই ফালৰ পৰাই ক'ব বিচাৰিছোঁ যে মই চৰকাৰক এটাই আহ্বান জনাইছোঁ যে তেখেতসকলে আমাৰ ফালে অকণমান চকু দিয়ক আৰু মালিক পক্ষ আৰু আমাক কিমান চাব তেখেতলোকৰ গাড়ীবিলাকতো মালিক পক্ষৰ পৰা মোটামুটি আপোনালোকে এটা নিৰ্ধাৰিত সময়লৈ সহায় পাইছোঁ আৰু তাতকৈতো আৰু বেছিকৈতো আৰু আমাক দিব নোৱাৰে যিমান যে তেখেতসকলৰো গাড়ী কেইখন বহি আছে তেখেতৰো মেইনটেনেঞ্চৰ খৰচা ইনষ্টলমেণ্টৰ কথা আছে ইঞ্চুৰেঞ্চৰ কথা আছে সময়সূচীতে চব বস্তুৱেই তেওঁলোকৰ মানে খৰচা আছে সেই গতিকে মোৰ এইটোৱে মানে আহ্বান বস্তুটো আপোনাৰ আমাক চৰকাৰখনে অলপ আমাক চাব লাগে নিশ্চয় চৰকাৰৰ দায়িত্ব আছে কাৰণ চৰকাৰ আমাৰ সকলোৰে অভিভাৱক গতিকে চৰকাৰে চাবই লাগিব মই বিতু শৰ্মাৰ কাষলৈ আহিছোঁ বিতু শৰ্মা মই এই সময়খিনিৰ উপলব্ধিটো অকণমান মই জানি ল'ব খুজিছোঁ তাৰপিছত বাকী কথাখিনি পাতিম এই সময়খিনিত কেনেধৰণে দিন গৈছিল চলিবলৈ কেনেধৰণৰ অসুবিধা হৈছিল এই কথাখিনি অকণমান আজি বন্ধ হোৱা 4 মাহে হ'ল আজি মানে আমাৰ নচলা অৱস্থা হৈছে একেবাৰে আজি যদি আমি ক'ৰবাত ৰাচন দোকানতে বাকী খুজিব নোৱাৰোঁ আপোনাৰ ঘৰ আকৌ ইলেক্ট্ৰিক বিল সেইচব কেনেকুৱা দিম সেনেকুৱা কথা হৈ গৈছে এতিয়া আপোনাৰ চৰকাৰে আমাৰ কথা আজিলৈকে এবাৰো ভবা নাই আজি আমি একেবাৰে পানী ঠাঁ নচৰা কিবা সহযোগিতা বা চৰকাৰৰ ফালৰ পৰা যিয়ে নহওক চৰকাৰৰ ফালৰ পৰা আমি একো অনুমোদন পোৱা নাই স্থানীয় প্ৰশাসনৰ ফালৰ পৰা নিজৰ ঘৰ ক'ত বিতুৰ মোৰ তিনিচুকীয়াত তাত স্থানীয় প্ৰশাসনে কিবা সহায় সহযোগিতা আগবঢ়াইছে একো নাই কৰা খাদ্য সামগ্ৰী ইত্যাদি যোগান একো নাই কৰা আজিলৈকে আমাৰ ড্ৰাইভাৰ পক্ষৰ কাৰণে একো কোৱাই নাই চৰকাৰে যিহেতু এজন ইমান ডাঙৰ আমি ভাল CM এটা পাইছোঁ আমি ভাবিছিলোঁ আমাৰ কাৰণে কিবা এটা কৰিব বুলি কিন্তু আজিলৈকে আমি একো পোৱা নাই সেইকাৰণে চৰকাৰক এবাৰ অনুৰোধ জনাইছোঁ আমাৰ কাৰণে কিবা এটা কৰক মাইনা নাথ কি পৰিস্থিতি আজিৰ তাৰিখত ঘৰখনৰ পৰিস্থিতিটো বুজাব নোৱাৰা পৰিস্থিতি মানে যিটো নিজ চকুৰে দেখিলেহে বুজি পোৱা যায় ঘৰত চাউল আছে দালি আছে মাছ মাংসৰ কথাটো ভাবিবই নোৱাৰে যে 3 মাহ হৈ গ'ল 1 মাহমান মোটামুটি ঠিকেই গৈছিলে আমি ভাবিছিলোঁ যে যোৱাবাৰ ইমান দিন হ'ল এইবাৰ এনেকুৱা পৰিস্থিতি নহ'ব চাগে কিন্তু এতিয়া দিনক দিন এনেকুৱা হৈছে দোকানৰ মুখে পাৰ হৈ যাব নোৱাৰোঁ প্ৰত্যেকখন গাঁৱৰ 2-3খন দোকান আছে দোকানত বাকী আছে নিজৰ বাচ্চা আছে ল'ৰাটোক লৈ দোকানৰ মুখে গ'লে কিবা এটা বিচাৰে তাক সেইকাৰণে ঘৰৰ পৰা ওলাব দিয়া লগত লৈ যাব নোৱাৰা অৱস্থা হৈ আছে মানে আমাৰ দুখখিনি বুজিবলৈ
অন্ততঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই তেওঁ বুজিব লাগিছিল আমি কেনেকুৱা পৰিস্থিতিত জীয়াই আছোঁ 4 মাহ দিন আমি কোনো প্ৰতিবাদ কৰা নাই আমি নিবিচাৰোঁ এইটো কৰাটো 16 তাৰিখৰ যিটো তেওঁ আমাক দিছিল যে 16 তাৰিখৰ পৰা চলিব আমি হেতুক লৈ বহুত উৎসাহত আছিলোঁ যে 16 তাৰিখৰ পৰা চলিব আজি অতদিনে যি হ'ল যেনেকৈ আছিলোঁ কিন্তু 16 তাৰিখৰ পৰা আমি অন্ততঃ আগৰ পৰিৱেশটো ঘূৰাই পাম বুলি ভাবিছিলোঁ যেনেকৈ চলি আছিলোঁ পৰিয়ালখনক যেনেকৈ চলাই আছিলোঁ সেই পৰিৱেশটো ঘূৰাই পাম বুলি ভাবিছিলোঁ কিন্তু যেতিয়া নতুন ছবিখন 16 তাৰিখে নোলালে 17 তাৰিখে আহিলে তেতিয়াৰ পৰা মানে বুজাব নোৱাৰা এটা পৰিৱেশ হৈছে নিজৰ ভিতৰত কি চলি আছে নিজেই বুজাব পৰা নাই কাকো বুজি পাইছোঁ যে কি নহওক আমি কথাখিনি উপলব্ধি কৰিছোঁ আৰু সেইকাৰণে আপোনালোকক আমন্ত্ৰণ জনাইছোঁ লগতে এই কথাখিনি অকপতে আমি ক'বলৈ বাধ্য আজি যে আমি যি SOP দেখিলোঁ এই SOPত কিন্তু বহু বিসংগতি আমি বিগত সময়ত প্ৰত্যক্ষ কৰিছোঁ কিন্তু ৰাইজে সহযোগিতা আগবঢ়াইছে আৰু ৰাইজে সহযোগিতা আগবঢ়াৰ কাৰণে বহু প্ৰসংগত সংবাদ মাধ্যমেও এই বিষয়সমূহক বিশেষভাৱে কিন্তু সংবাদ শিৰোনাম কৰা নাই যদিবা দুই এঠাইৰ পৰা এনেধৰণৰ বা বাতৰিসমূহ আহিছে কিন্তু সেইসমূহ আলোচনাৰ পৰ্যায়লৈ বিশেষভাৱে গতি কৰা নাই আপোনালোকক আমি অৱগত কৰিব খোজোঁ যে আন্তঃজিলা পৰিবহণ ব্যৱস্থা বা যাতায়াত বন্ধ থকাৰ সময়ত ৰেলেৰে মানুহ কিন্তু ইঠাইৰ পৰা সিঠাইলৈ গৈ আছে এই কথাখিনি সঁচা কথা তাৰ লগে লগে এই কথাখিনিও ঠিক যে আন্তঃজিলা পৰিবহণত আপুনি দেখিছে যে বিভিন্নজনে বিভিন্ন ঠাইত বিভিন্ন উপায়েৰে পাছ ইত্যাদিৰ ব্যৱস্থা কৰি তেওঁলোকো কিন্তু যলৈ যি যেনেধৰণে যাব লাগে গৈয়ে আছে নিজৰ বাহন ইত্যাদি লৈ এই কোভিডৰ ভয়াৱহ দিনকেইটাৰ মাজতো এনেধৰণৰ ঘটনা আমি দেখিছোঁ এই কথাখিনি অপ্ৰিয় সত্য কথা এই কথাখিনিয়ে কাৰোবাক নিশ্চয় আমি ক'ব লাগিব যে খেলে বিন্ধিব কিন্তু কথাবোৰ সত্য এই কথাখিনি হৈ থকাৰ পাছত এওঁলোকে যি ধৈৰ্য দেখুৱালে এওঁলোকে যিখিনি সহযোগিতা আগবঢ়াইছে কাৰণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিজৰ ঘৰৰ মানুহ তেওঁলোকে এৰি আপোনাক মোক নিৰাপদভাৱে বিভিন্ন ঠাইলৈ তেওঁলোকে লৈ যোৱাৰ প্ৰয়াস ৰাখে আৰু তাৰ জৰিয়তে তেওঁলোকৰ ঘৰখন চলে বাছ মালিকসকলো তেনেধৰণেই এইসকল লোকৰ প্ৰতি দায়বদ্ধ হৈ থাকে নিজৰ বাছখন তেওঁলোকৰ হাতত অৰ্পণ কৰি দিয়ে আৰু লগে লগে এই বাছখনেৰে যাতে তেওঁৰ লগতে চালক হেণ্ডিমেন কাউণ্টাৰত বহা লোকসকল মেনেজাৰ সকলোকে যাতে জীয়াই থকাৰ বাবে এটা উপাৰ্জন দিব পাৰে সেইখিনি চেষ্টা মালিকপক্ষৰ থাকে আমি নেতিবাচক কথাখিনি সন্দৰ্ভত আমি কেতিয়াবা বা বাতৰিসমূহ আহে কেতবোৰ নেতিবাচক কথা বতৰা বা বাতৰি আহে সেইখিনি একাষৰীয়া কৰি আমি সাধাৰণীকৰণ যিহেতু কৰিব নোৱাৰোঁ মূলত আমি এটা কথাই ক'ব পাৰোঁ যে চালকসকল হেণ্ডিমেনসকল বাছৰ মালিকসকল আৰু লগতে কাউণ্টাৰত বহা লোকসকল সকলোৱে স্বনিয়োজনৰ এটা পথ কিন্তু উলিয়াই লৈছে এই পৰিবহণ সেৱাৰ জৰিয়তে মই যিহেতু আজি কৈছোঁৱেই যে আমাৰ মাজত প্ৰাণজিৎ ট্ৰেভেলছৰ স্বত্বাধিকাৰী আছে তেখেতেও ক্ৰমাৎ দুপে আগবঢ়া আমি দেখিছিলোঁ এগৰাকী যুৱ উদ্যমী আৰু আজিৰ তাৰিখত তেখেতো আমাৰ এই অনুষ্ঠানত আহি উপস্থিত হৈছে তেখেতৰ নিশ্চয় যথেষ্টখিনি ক'বলগীয়া আছে মনোবেদনা আছে মই প্ৰাণজিৎ বৰা আপোনাৰ কাষলৈ আহিছোঁ এই দিনকেইটাত এই উপলব্ধিখিনি নিশ্চয় বৰ ভাল উপলব্ধি নহয় আপোনাৰ বাবে এইটো আৰম্ভণি হৈছিলে আপোনাৰ কা বিহু দি আৰম্ভ পায় কা বিধি আন্দোলনৰ সময় পাই আমাৰ আজি পৰ্যন্ত যিটো এটা পৰিৱেশ হৈছে আমি আমাৰ পানীত এই লাষ্টৰ কোভিডটোৱে আমাৰ পানীত হাঁহ নচৰা অৱস্থা কৰিছে কা বিৰোধী টাইমত এখন ষ্টেট কৈ দিয়ে কাৰফিউ টাইম সেইখন ষ্টেটৰ গাড়ীখন বহি গ'ল তাৰপিছত আহিল আপোনাৰ সেনেকৈ নৱেম্বৰ ডিচেম্বৰলৈকে কা বিৰোধী তাৰপিছতে আহিলেই তাৰপিছত জানুৱাৰীত বিহু বুলি চলিলে বিহুৰ পিছত বিহু বুলি কেইদিনমান বন্ধ থাকিলে তাৰপিছত আহিলে জানুৱাৰী ফেব্ৰুৱাৰী চলিলে মাৰ্চৰ 23 তাৰিখৰ পৰা প্ৰথম কোভিডে আমাক লকডাউন দিলে প্ৰথম কোভিড হৈ যোৱাৰ পিছত আমাক এটা ৱেভ কৰিলে যে বেংকৰ ইনষ্টলমেণ্টখিনি মৰিটাৰ্ম দিলে মৰিটাৰ্মটো এনেকুৱা ধৰণে দিলে অকল প্ৰিন্সিপাল এমাউণ্টটো ৱেভ কৰিলে কিন্তু লোনটো যদি আমাৰ আছিলে 50 লাখ টকা সেইটো লোন গৈ থৈ ছমাহৰ পিছত আমাৰ হৈ গ'ল 53 লাখ 3 লাখ টকা আমাৰ আকৌ ডিঙিত লাগিলে ধাৰ এটা আকৌ বাঢ়িহে গ'ল মানে লোনটো কমাক চাই আমাৰ বাঢ়ি গ'ল সেইটো আমি হেৰি কৰিলোঁ তেনেকৈ আমাৰ হেৰি হৈ গুচি গ'ল তাত আমি মানে সেই সময়খিনিত EMI হে নললে অকল প্ৰিন্সিপাল এমাউণ্টটো নললে গম পাইছোঁ প্ৰিন্সিপাল এমাউণ্টটো নললে কিন্তু সেই ইণ্টাৰেষ্ট আপোনাৰ তাৰ লগত যোগ হৈ গ'ল সেনেকৈ গ'ল তাৰপিছত আপোনাৰ ৰোড টেক্সটো ৱেভ নকৰিলে যোনটো গভৰ্ণমেণ্টে আমাৰ ৰোড টেক্সটো হ'ল আমি গাড়ীখন চলালে আমি ৰোড টেক্সটো গভৰ্ণমেণ্টক দিব লাগে কিন্তু আমি গাড়ী নচলোৱাকৈ ৰোড টেক্স দিব লগা হ'ল
এতিয়াও সেই একেই হৈ আছে আমি আগৰ পৰিবহণ সঞ্চালক যোন আনন্দ প্ৰকাশ তিৱাৰী ছাৰ আছিলে আমি 3 বা 4 বাৰ তেখেতক এপ্লিকেশ্যন কৰিলোঁ যে বাছৰ ক্ষেত্ৰত তেখেতে এটাই আমাক অপশ্যন দিলে যে ট্ৰাকবোৰ আছে যে এনেকুৱা এটা ছিষ্টেম নাই যে বাছৰ অকল ছেপাৰেটকৈ কৰিব নোৱাৰা কোনো কথা এটা আছিলে যে যিহেতু বাছখিনি চলা নাই যেহেতু জেনুইন যে বাছখিনি চলা নাই সেইখিনি ৱেব কৰিব পাৰে যে ছিষ্টেমত এনেকুৱা ক'ব যে বাছখিনি এইখিনি ক'ভিডৰ হেৰিৰ কাৰণে বন্ধই হৈ আছিলে সেইটো কাৰণে আপুনি ৱেব কৰিব পাৰে তেনেকুৱা এটা ছিষ্টেম কৰিব পাৰে লাষ্ট টাইম আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ছাৰে আমাৰ 5জন অপাৰেটৰ ESTCৰ যোনকেইজন আমি 5জন অপাৰেটৰ আছিলোঁ 5 মে'ৰ পৰা আমাক অক্টোবৰ 8 তাৰিখলৈকে 50% অকুপেঞ্চি লৈ পেলাই আমাক চলাব দিলে ক'লে যে 50% যোৱা বছৰ পৰা আপোনাক কৈছোঁ এই বছৰটোলৈ আমি অহাই নাই 50% অকুপেঞ্চি লৈ চলাব দিলে আৰু ক'লে যে 50% আমি আমাৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা পে'মেণ্ট কৰিম সেই পে'মেণ্ট আমি ESTCত জমা দিলোঁ ফাইলো গ'ল আমাৰ 2-3খন এপ্লিকেশ্যন কৰিলোঁ আজি পৰ্যন্ত আমি সেইটো পইচা এতিয়ালৈকে নাপালোঁ কাৰণ মই আছোঁ জন ভলভো আছে ত্ৰিশুল ট্ৰেন্সপৰ্ট আছে চাৰ্টাৰ আছে তাৰপিছত বৈকুণ্ঠ আছে এনেকৈ চবৰে 15 লাখ 16 লাখ টকাকৈ পেণ্ডিং হৈ গ'ল সেইখিনি পইচাও যদি আমি 5টা এজেঞ্চি হয় 5টা এজেঞ্চিকে চলাব দিছিলে যেহেতু তেতিয়া অকণমান পৰিস্থিতি বাহিৰৰ মানুহখিনি আহি আছিলে সেই মানুহখিনিক এয়াৰপৰ্টৰ পৰা আনিব লাগে বা 50%ত পেচেঞ্জাৰখিনিয়ে পে'মেণ্ট কৰিব আৰু 50% গভৰ্ণমেণ্টে পে'মেণ্ট কৰিব সেইখিনি কৈছিলে সেইখিনিও নকৰিলে তেনেকৈ ধৰক সেইটো পেণ্ডিং হৈ গ'লে তাৰপিছতো আমি নধৰিলোঁ আৰু এপ্লিকেশ্যন কৰি আছোঁ যে ক'ভিড পৰিস্থিতিটো গৈছে চৰকাৰে আমাক চাই পেলাই দিব সেইটো গ'ল অক্টোবৰ 8 তাৰিখৰ পৰা আমাক 100% অকুপেঞ্চি চলাব দিলে অক্টোবৰ 8 তাৰিখৰ পৰা চলালোঁ ফেব্ৰুৱাৰীলৈকে ধৰক এটা নৰ্মেল অক্টোবৰ 8 তাৰিখে চলোৱাৰ পিছতে যে অক্টোবৰ মাহটোতে যে ধৰক আপোনাৰ ফুল অকুপেঞ্চি বা হেৰি হৈছে তেনেকুৱা নহয় অক্টোবৰ মাহটো নৱেম্বৰ মাহটো তেনেকেই গৈ পূজা বন্ধ গ'ল যোৱাৰ পিছত আপোনাৰ আকৌ মাৰ্চত আহি গ'ল ইলেকশ্যন বিধানসভাৰ ইলেকশ্যন আহিলে ইলেকশ্যনত গাড়ী ৰিকুৱেশ্যন কৰিলে 10 দিন পঠালে মোক হাত চিঙি মাৰি আৰু আকৌ লখিমপুৰৰ পৰা পঠালে মোক হাইলাকান্দি যাওঁতে মোক ডিমা হাছাৰ এখন গাড়ী মোৰ মেজৰ এক্সিডেণ্ট হ'ল আজিলৈকে কোনো এটা মোক খৰচ নিদিলে লছ আপোনাৰ 2019ৰ পৰা আজি ডেটলৈকে আপোনাৰ লছৰ হিচাপ কৰিলে তেনেকুৱা ক'ব নোৱাৰা হৈ গৈছোঁ কাৰণ এতিয়া চাওক মই প্ৰথম 2009 চনত এখন গাড়ী লৈছিলোঁ আজি সেই গাড়ীখনৰ পৰা মই আজি ডেটলৈকে 14খন গাড়ী কৰিলোঁ মই কাৰো ওচৰত হাত পতা নাছিলোঁ আৰু মই ভবাও নাছিলোঁ যে আপোনাৰ আজি টক শ্ব'ত আহি পেলাই মই এনেকৈ ক'বলগীয়া হ'ব বুজি পাইছোঁ মোৰ তাত মই কমেও মই গৌৰৱে ক'ব পাৰোঁ যে মই কমেও 50টা পৰিয়ালৰ পোহপালন দি আছিলোঁ হয় আমি গভৰ্ণমেণ্ট চৰকাৰৰ কোনো সহায় সহযোগিতা নহয় আৰু আমি এইটো নহয় যে আমি যে গভৰ্ণমেণ্টে যোনটো দৰমহা দিয়ে সেইটো দৰমহাত আমি ষ্টাফ ৰখা নাই কিন্তু যিটো প্ৰাইভেট এটা অৰ্গেনাইজে দিব পাৰে সেইটো হিচাপত দি আমি আজি 50টা পৰিয়াল ডাঠি ক'ব পাৰোঁ মানে বুকুত হাত থৈ ক'ব পাৰোঁ যে 50টা পৰিয়াল আমি চলাই আছিলোঁ আপোনাৰ দৰে বাকী সকলেও কৰি আছিলে চবেই আৰু আমি এটা এনেও অনুভৱ কৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এখন প্ৰেছ মিট দিলে আমি সেই প্ৰেছ মিটৰ কাৰণে ইমান আগ্ৰহেৰে ৰখি থাকোঁ যেন তেখেতে আমাক ভাল খবৰ এটা দিব এইবাৰ 16 তাৰিখৰ কাৰণে তেখেতে নিজেই কৈছিলে যে 16 তাৰিখৰ পৰা আন্তঃজিলা বাছ চলিব দিব আৰু তেখেতৰ প্ৰেছ মিটখনৰ কাৰণে আমি বহুত আশাবাদী তেখেতে যেতিয়া 15 তাৰিখে ক'লে যে আপোনালোকৰ কাৰণে ভাল খবৰ আহি আছে আপোনালোকে 16 তাৰিখে আপোনালোকক স্বাস্থ্যমন্ত্ৰীয়ে আপোনালোকক অৱগত কৰিব আমি ইমান আনন্দিত মোৰ বিশ্বাস কৰিব 15 তাৰিখৰ দিনাখন মোৰ ISBT পাৰ্কিঙত 26জন ষ্টাফ আহিছে 26জন আহি নিজে গাড়ী চেনিটাইজাৰ কৰিছে যেনেকৈ ধৰক চাফ চিকুণ কৰিব লাগে ক'ভিড প্ৰট'কলৰ যিটো নিয়ম আছে সেইধৰণে চাফ চিকুণ কৰিছে তাৰপিছত 16 তাৰিখে ৰাতিপুৱা 10টা বজাত যেনেকুৱা ধৰণৰ এটা মানে বাৰ্তা আহিলে তেখেত মানে তেওঁলোকে কি কৰিব মই নিজেই বুজাব নোৱাৰিলোঁ বুজি পাইছোঁ মই ISBT গৈ নিজে মই তেখেতৰ মুখখন চাই মোৰ নিজৰে বেয়া লাগিছে যে মই কি কৰিম যথেষ্ট আশাত আহিছে আৰু মোক কৰিবলগীয়া তেতিয়া একো নাই কাৰণ এইবাৰ বেংকৰ পৰা কোনো ধৰণৰ মৰিটিয়াম দিয়া নাই এতিয়াও মই আপুনি EMI দি আছে এই লাষ্ট দুটাটো দিলোঁ কাৰণ মোৰ এতিয়া গোটেইখিনি EMI আহে 7 লাখ মাহত 7 লাখ 7.5 লাখ টকা EMI আহে তাৰপিছত আছে আপোনাৰ লখিমপুৰৰ কাউণ্টাৰৰ ভাড়া গণেশগুৰি কাউণ্টাৰৰ ভাড়া এনেকৈ যিমানখিনি মোৰ কাউণ্টাৰ আছে সেইখিনি ভাড়া আছে তাৰ বাদেও আপোনাৰ নিজৰ ঘৰৰ এক্সপেণ্ডিচাৰটো আছেই আৰু মোৰতো বেলেগ ধৰণৰ কোনো ধৰণৰ হেৰি নাই কিন্তু সেই আৰু মানে যদি সব বস্তু আৰু আমি এবাৰ ভাবিছিলোঁ আমাৰ যোনখন মানে আপোনাৰ এছেম্বলি হৈ গ'ল তাত আমাৰ পৰিবহণ বিভাগৰ কিবা এটা পেকেজ কিবা ৰাখিব বুলি ভাবিছিলোঁ পৰিবহণ উদ্যোগটোৰ বিষয়ে একোৱেই নাৰাখিলে বুজি পাইছোঁ এই কথাখিনি যথেষ্ট আমিও আচলতে এই মুহূৰ্তত তেওঁলোকৰ কথাখিনি শুনি আমিও কি কম আমিও ভাবি পোৱা নাই কিন্তু এইটো কথা ঠিক যে চৰকাৰ হ'ল অভিভাৱক চৰকাৰৰ দায়িত্ব থাকে গতিকে এই লোকসকলে আজি
তেওঁলোকে বহু লোকক সংস্থাপন দি আহিছে বাছৰ মালিকে সংস্থাপন দিছে কোনোবা চালকে আন দুজন লোকক আনি মোৰ লগতে থাকিবি গাড়ী চলাবলৈ শিকিবি নহয়নে তেনেধৰণে কথাবোৰ নহয় জানো ইজনৰ পিছত সিজন এই এডাল চেইন থাকে এডাল শিকলি থাকে যে আৰু ইজনৰ সিজনৰ লগত যেতিয়া সংযোগ স্থাপন হয় ক'ৰবাত এজন ল'ৰাক তেওঁ পালে ভাল লাগিল যে তই গাড়ীতে হেণ্ডিমেন কৰিবি লাহে লাহে গাড়ী চলাবলৈ শিকিবি এনেধৰণে এটা প্ৰক্ৰিয়াৰ মাজেৰে আমি দেখিছোঁ সৰুৰ পৰা আমিও তেনেধৰণে দেখোঁ বিভিন্নজনক গতিকে সেই প্ৰক্ৰিয়াৰ মাজেৰে এওঁলোকো আহি আজি চালক কিন্তু এওঁলোকক ঘৰবোৰ চলাব পৰাকৈ এওঁলোক কিন্তু আজি সেই ধৰণে মই যদি কওঁ ঘৰখনৰ চালক হৈ থাকিব পৰা নাই তেওঁলোকে যান বাহনৰ চালক কিন্তু আজি তেওঁলোক ঘৰত বহি থাকিবলগীয়া হৈছে আৰু ঘৰখন চলাব পৰা নাই এইটো যথেষ্ট ডাঙৰ কথা আনহে নালাগে তেওঁলোকক সংস্থাপন দিয়া যিসকল মালিক আজি প্ৰাণজিৎ বৰাৰ দৰে বহু মালিক আছে তেওঁলোকো আজি তেওঁলোকৰ অৱস্থা ততৈবচ চৰকাৰে কিয় ভবা নাই কিবা এটা নিশ্চয় নীতি তেওঁলোকৰ কাৰণে যুগুত কৰিব পাৰিলেহেঁতেন এওঁলোকে আজি ইমান লাখ লাখ টকাৰ ধাৰত তেওঁলোক ডুব গৈ থাকিবলগীয়া ধৰণৰ পৰিস্থিতি হৈছে বিশেষকৈ মালিকসকলৰ কথা কৈছোঁ চালকসকলৰ অৱস্থা কি হৈছে আপোনালোকে সহজে অনুমান কৰক কাৰণ এওঁলোকৰ কাৰণে গাড়ীৰ মালিকসকল মাইবাপ ধৰণৰ গতিকে তেওঁলোকৰ পৰাই যথেষ্টখিনি সহায় সহযোগিতা পায় কিন্তু মালিক যেতিয়া ধাৰত ডুবি থাকিব যেতিয়া ঋণগ্ৰস্ত হৈ থাকিব যেতিয়া EMI দিবলৈ তেওঁলোকৰ হাতত টকা নাথাকিব তেতিয়া চালকসকলক হেণ্ডিমেনসকলক কাউণ্টাৰত থকা লোকসকলক ক'ৰ পৰা টকা পইচা দিব গতিকে এই ক্ষেত্ৰত আজিলৈ এটা নীতি নিৰ্ধাৰণ নোহোৱাটো কিন্তু দুৰ্ভাগ্যজনক আমি এই কথাখিনি পাতিছোঁ যোৰহাটলৈ এবাৰ যাব খুজিছোঁ যোৰহাটত ঋতুৰাজ বৰা আমাৰ সাংবাদিক তাত উপস্থিত আছে ঋতুৰাজ মই আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ সৈতে বৰ্তমান কোন উপস্থিত আছে আৰু তেওঁলোকে এই গোটেই বিষয়টোক লৈ কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব খোজে নিশ্চয়কৈ ৰাজীৱ বাইলুং বৰুৱা চাওক আচলতে সমগ্ৰ ৰাজ্যতে এতিয়া কোভিডৰ জটিল পৰিস্থিতি যথেষ্ট পৰিমাণে উন্নত হৈছে আৰু কোভিডৰ পৰিস্থিতি উন্নত হোৱাৰ লগে লগেই ৰাজ্য চৰকাৰে নতুন SOP ঘোষণা কৰিলে আৰু নতুন SOPৰ বাবে সকলোৱে যেনেধৰণে অতি আগ্ৰহেৰে অপেক্ষাৰে বাট চাই আছিলে ঠিক তেনেধৰণে কিন্তু বাছ মালিক সন্থাসকলেও অতি আগ্ৰহেৰে অপেক্ষাৰে বাট চাই আছিলে কিন্তু শেষত তেওঁলোকৰ আশাত চেঁচা পানী ঢলাৰ দৰে হ'ল কেৱল ব্যক্তিগত যান বাহনসমূহকে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত সুচল কৰি দিয়া হ'ল এই ক্ষেত্ৰত কিন্তু সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ বাছ মালিক সন্থা সকলো কিন্তু যথেষ্ট ক্ষোভিত হৈছে তেওঁলোকৰ মনৰ কথা মই জানিবলৈ চেষ্টা কৰিম আচলতে এই মুহূৰ্তত আপোনালোকে নতুন SOPখনৰ কাৰণে অতি আগ্ৰহে বাট চাই আছিলে কিন্তু নতুন SOP আপোনালোকৰ যি দূৰণিবতীয়া যাত্ৰা তাত আপোনালোকৰ নিষিদ্ধ কৰা হ'ল কি ক'ব সমগ্ৰ বিষয়টো একচুৱেলি আমি বহুত আশাৰে বাট চাই আছিলোঁ প্ৰায় 2 বছৰ ধৰি আমাৰ বাছ সেৱাৰ লগত জড়িত যিখিনি ব্যক্তি আছে প্ৰায় মানে কোনো শুভচিন্তা আমাৰ মাজত উদয় হ'বই পৰা নাই কাৰণ 2019 চনৰ ডিচেম্বৰ মাহত কা আন্দোলন আৰম্ভ হৈছিলে 2020 মাৰ্চ মাহৰ পৰা আমাৰ লাহে লাহে বাছবোৰ বন্ধ হৈ গ'ল কোভিডৰ প্ৰট'কল মানি আৰু আমি সেইমতে গভৰ্ণমেণ্টে যি নিৰ্দেশ দিছিলে সেইখিনি পালন কৰি আমি 50% যাত্ৰী দিছিলে তেনেকৈও চলাইছিলোঁ গভৰ্ণমেণ্টৰ কথা শুনি তাৰ লগতে যিখিনি আমাৰ কোভিডৰ সময়ত বাহিৰৰ পৰা পেচেঞ্জাৰ আহিছিলে আমাৰ সতীৰ্থ বাছ মালিকে সেই বাছ যিখিনি দূৰণিবতীয়া মানুহ আহিছিলে তেখেতসকলক বিভিন্ন জেগালৈ অনা নিয়া কৰিছিলে গভৰ্ণমেণ্টে কিন্তু সেইখিনি পইচা আজিলৈকে আমাৰ বাছ মালিকসকলক উলিয়াই দিয়া নাই প্ৰথম কথা 2 নম্বৰ কথা আমাৰ যিখিনি টেক্স ইঞ্চুৰেঞ্চ পাৰ্মিট ফিটনেছ আদি আমি বাৰ্ষিকভাৱে দিব লগা হয় এখন বাছে প্ৰায় 2 পৰা 2.5 লক্ষাধিক টকা বাৰ্ষিকভাৱে দিব লগা হয় দূৰণিবতীয়া বাছে গভৰ্ণমেণ্টে এতিয়া বিভিন্ন ষ্টেটত যেনেকৈ আপুনি ধৰিব পাৰে উৰিষ্যা ৱেষ্ট বেংগল কৰ্ণাটকা কেৰেলা আদি ষ্টেটত টেক্সটো ৰেহাই দিছে কিন্তু আমাৰ গভৰ্ণমেণ্টে সেইটো ক্ষেত্ৰত কোনো ৰেহাই এতিয়ালৈকে ব্যৱস্থা কৰা নাই আৰু 2 নম্বৰ আমাৰ অসুবিধা কি ক্ষেত্ৰত পৰিছে যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাৰ 31 অক্টোবৰলৈকে কৈছিলে যিখিনি আমাৰ নৱীকৰণ মানে কোভিড সময়ত হৈছিলে সেইখিনি টেক্স 31 অক্টোবৰৰ ভিতৰলৈকে আমাৰ কোনো হেৰি নাই পইচাটো দিব লাগিব কিন্তু 31 অক্টোবৰৰ ভিতৰত কিন্তু এতিয়া আমি অসুবিধাত কৈ পৰিছোঁ দ্বিতীয় অফিচৰ পৰা আমালৈ পাৰ্চনেলি ফোন কৰি কৈছে গাড়ীখনৰ টেক্স দিব লাগে যিহেতু আমাৰ হাতত এতিয়া খাবলৈ পইচা নাই কাৰণ এজন বাছ মালিকৰ লগত প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে হওক মিনিমাম 15-20 জন মানুহ জড়িত হৈ থাকে কেনেকৈ চাব কাউণ্টাৰ আছে কাউণ্টাৰ এটাত মিনিমাম 3-4 জন কৰ্মচাৰী থাকে বাছখনৰ লগত ড্ৰাইভাৰ হেণ্ডিমেন কণ্ডাক্টৰকে আদি কৰি 3-4 জন জড়িত হৈ থাকে লগতে আমাৰ বাছবোৰ গৈ যেতিয়া মধ্য অসমত যিকোনো এটা জেগাত ৰয়গৈ খাবৰ কাৰণে তাৰ হোটেলৰ কৰ্মচাৰীসকলো আমাৰ ওপৰতে ডিপেণ্ড কৰে কাৰণ তেওঁলোকে আমাৰ অবিহনে তেওঁলোকৰ জীৱনো অচল হৈ পৰে আপুনি চাবলৈ গ'লে তেনেকৈ এখন বাছৰ লগত যদি 10-15 জন কৰ্মচাৰী জড়িত হৈ থাকে সেই কৰ্মচাৰীও 4-5 জন পৰিয়াল থাকে আল্টিমেট আমাৰ গোটেই মানুহখিনিৰ কাৰণে এটা অমানিশা সৃষ্টি হৈছে আপোনালোকৰ সকলোকে পানীত হাঁহ নচৰা অৱস্থা হৈছে আপোনালোকে EMI দিব পাৰিছেনে সময়মতে নাই EMIটো আপুনি কোনো কাৰণত দিব পৰা নাই কাৰণ এতিয়া আপোনাৰ যিখিনি আমাৰ বেংকে কৈছে যে মনিটাইম দিয়া হৈছিলে কিন্তু অলৰেডি এতিয়া আপোনাৰ মানে ইয়েৰলিটো 1.5 লাখ টকা যায় EMIত সেইখিনিতে অলৰেডি আকৌ এতিয়া দ্বিতীয় পইচা এটা টেক্স বিচাৰিছে আৰু EMIৰ কাৰণেও অলৰেডি প্ৰেছাৰ আহিছে
বাকীটো আপোনালোকে গম পাইছে যে আমাৰ কাউণ্টাৰসকলৰ লগত এটা কাউণ্টাৰ প্ৰায় 6-7জন ব্যক্তি জড়িত থাকে, বাছৰ 4-5জন থাকে, তেনেকৈ মিলাই মিলি সকলোৱে এটা পানীত হানা অৱস্থা হৈছে। যোৰহাটত কিমান দূৰণিবতীয়া যোৱা যাত্ৰা কৰা বাছ আছে বা কিমান পৰিয়াল ইয়াৰ লগত জড়িত হৈ আছে? আমাৰ ইয়াত এতিয়া 200 গাড়ী ওচৰ-ওচৰি আছে। গোটেইখিনি আমি একে অৱস্থাতে মানে ভুগি আছোঁ। আমি না EMI দিব পাৰিছোঁ না কিবা কৰিব পাৰিছোঁ। আমিতো সদায় CM ছাৰে ক'লে যে আমি 16 তাৰিখৰ পৰা গাড়ী খুলি দিম বুলি কোৱা, গাড়ী খুলি দিম বুলি কোৱা নাই, মানে গোটেই লকডাউন একো নাথাকে, খুলি দিম বুলি ক'লে গোটেইখিনি। আমি সেইটো ভিত্তিতে আমি গোটেই গাড়ীখিনি বেটাৰী চেঞ্জ কৰিলোঁ, কিবা কাৰ বেয়া আছিলে কিবা আছিলে সব গিজিং কৰি গাড়ী ৰেডি কৰি আমি গাড়ী বুকিং কৰিলোঁ। বুকিং কৰা গাড়ীৰ পিছত SOPখন উলিয়াই দিলে, আমি একোৱেই গাড়ী বুকিঙৰ একো গাড়ী পঠিয়াবই নোৱাৰিলোঁ। কি ক'ব এই সমগ্ৰ বিষয়টোত? কাইলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৰহাটত উপস্থিত হ'ব, গতিকে তেখেতলৈ কি আহ্বান থাকিব আপোনাৰ? চাওক, আমি তেখেতলৈ এটাই অনুৰোধ জনাম যে আমাৰ এনেকুৱা এটা অৱস্থা হৈছে যেন আমাৰ থলুৱা অসমীয়া লোকে কৰি থকা এটা অনুষ্ঠান মানে ধ্বংসৰ পথলৈ আগবাঢ়ি গৈ আছে। তেখেতক আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ। তেখেতে লগতে পৰিবহণ মন্ত্ৰী ডাঙৰকে আমি অনুৰোধ জনাওঁ যে অনুষ্ঠানটো আমাৰ জীয়াই ৰখাত তেওঁলোকে সহায় কৰক, অন্যথা আমাৰ মানুহখিনি অতি বেয়া এটা অৱস্থালৈ গৈ আছে। নিশ্চয়কৈ বাছ মালিক সন্থাই কেৱল আপোনালোকে নিজৰ বাছখনৰ দ্বাৰা জীয়াই নাথাকে, আপোনালোকে কেইবাটাও পৰিয়ালক আপোনালোকে সংস্থাপন দিয়ে। হয়, এখন বাছৰ লগত আপোনাৰ 4টা মানে 4জনকৈ ষ্টাফ থাকে, যেতিয়া প্ৰত্যেকজনে ধৰক 3জনকৈ 4-3 12 এজনৰ তেনেকৈ এটা পৰিয়াল আছে প্ৰত্যেক। সেই পৰিয়ালখিনিক আমি এমাহ বা 2 মাহলৈকে খুৱাব পাৰিছিলোঁ, কিন্তু আজিৰ তাৰিখত আমি তেওঁলোকক একো খুৱাব বা পিন্ধাব পৰা অৱস্থাত নাই, যিহেতু তেওঁলোকে আজি তাৰিখত হাজিৰা কৰি আছে। কাৰণ আমাৰেই নিজৰ অৱস্থাটো তথৈবচ। আৰু বিশেষকৈ আমি মুখ্যমন্ত্ৰীজন ইমান দক্ষ এজন মুখ্যমন্ত্ৰী, তেখেতৰ পৰা আমি বহুত 3 মাহ হৈছে চৰকাৰখন গঠন হোৱা। অনাগত দিনত আমি বহুখিনি তেওঁলোকৰ পৰা আশা কৰিছিলোঁ, যিখিনি কিন্তু ফলপ্ৰসূ নহ'ল। তেখেতে এখন SOP উলিয়াই দিলে 16 তাৰিখত আমাৰ গাড়ীখিনি চলিব বুলি আমি ভাবি পেলাই তেওঁলোকৰ এটা SOP আমি আশা কৰিছিলোঁ, যিখন SOP আমাক সকলো খুলি দিলে। আজিৰ তাৰিখত যোৰহাট জিলাখনত এনেকুৱা হৈছে যে উৰুকা বজাৰৰ সাদৃশ্য এটা হৈছে, য'ত নেকি সকলো চলিব পাৰে কিন্তু বাছখিনি চলিব নোৱাৰে। অন্ততঃ বাছখিনি চলিবলৈ দিয়ক, যাৰ কাৰণে আমাৰ পোহপালন দিয়াত অকণমান প্ৰব্লেম আহি পৰিছে। এই ক্ষেত্ৰত যোৱা বছৰ লকডাউনত আমাৰ গাড়ী বহি থাকিল, এই বছৰ লকডাউনত গাড়ী বহি থাকিল, কিন্তু আপোনাৰ এজন চৰকাৰী চাকৰিলে কিন্তু ঘৰত বহি দৰমহা পালে। তেখেতসকলক আমি চৰকাৰক মুখ্যমন্ত্ৰীক এইটোকে কৈছোঁ যে তেখেতসকলে হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতৰ ক'ভিড চেয়াৰ যিটো আপোনাৰ ফাণ্ড, সেই ফাণ্ডটোলৈ চৰকাৰী যিটো দৰমহা দি আছিলে এজনক, সেই দৰমহাটো অন্ততঃ 3 মাহ বা 2 মাহৰ কাৰণে তেওঁলোকক বন্ধ কৰি দিয়কচোন। তেওঁলোকৰ অৱস্থাটো আমি চাওঁ, কাৰণ অকল পৰিবহণ সন্থাটোৰ লগত কি হয়, এই পৰিবহণ সন্থাটো অকল অসমীয়া শিক্ষিত অসমীয়াখিনিহে ব্যৱসায়টোত মানে জড়িত হৈ আছে। আমাৰ গাড়ীখিনি চলিলেহে আমাৰ পৰিয়াল পোহপালন দিম। তেওঁলোকে AC ৰুমত সোমাই লৈ পেলাই এখন ACP বনাব, সেই SOPখনত বোলে আমুক হ'ব, তেনেকৈতো নহ'ব। নাও খুলি দিব পাৰে, মেজিকত গাড়ী মানুহ উঠি যাব পাৰে, আপুনি ক'তো যাব নোৱাৰে, ইমানেই ভিৰ। তেনে অৱস্থাত আপোনাৰ বাছখনত যদি 50% পেছেঞ্জাৰ লৈ পেলাই গুৱাহাটীলৈ হওক বা ডিব্ৰুগড়লৈকে হওক বা ট্ৰেভেলাৰ এখনে যদি যাব নোৱাৰে, সেইটো কেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব পাৰে? আপোনালোকে দূৰণিবতীয়া যাত্ৰা আচলতে বাছসমূহতে নিষিদ্ধ কৰা হৈছে, কিন্তু সমান্তৰালভাৱে ট্ৰেইনতেই হওক বা আপোনাৰ মাজুলীৰ ক্ষেত্ৰতে হওক বা নাও ক্ষেত্ৰতে হওক, সকলোতে কিন্তু সুচল কৰি দিয়া হৈছে। মই কথাটো অকণমান ওলোটাকৈ কৈছোঁ যে আমাৰ স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতক হেৰি নাছিলে নেকি অকণমানো, যে গুৱাহাটীত এটা ইমান ডাঙৰ ক'ভিড হৈ গৈছিলে, গতিকে এতিয়াও মানে গুৱাহাটীত যিটো পৰিস্থিতি হৈছে, সেই পৰিস্থিতিটো আগতে নিয়ন্ত্ৰণ কৰিব পৰা নাছিলে নেকি? মোৰ এটা প্ৰশ্নবোধক ৰৈ গৈছিলে। সেই প্ৰশ্নবোধকটো নিশ্চয় চাগে তেখেতে গম পাব, তেখেতে উত্তৰ দিব যে নিয়ন্ত্ৰণটো আগতে কিয় নকৰিলে। এতিয়া কি হ'ব আপোনালোকৰ? ঠিক আছে ঋতুৰাজ, মই ধন্যবাদ জনাইছোঁ। সকলোৰে কাষলৈ যোৱাটো সম্ভৱ নহ'ব, কাৰণ ষ্টুডিঅ'টো যথেষ্ট ইয়াত আছে এই বিষয়টোৰ সন্দৰ্ভত ক'বলৈ। গতিকে মই তেওঁলোকৰ মনৰ কথাখিনি আপোনাৰ জৰিয়তে ল'বলৈ যত্ন কৰিলোঁ, আৰু এই বাৰ্তা চৰকাৰৰ ঘৰলৈ যোৱাটো আমি বিচাৰিছোঁ। গতিকে আমি এটা দায়বদ্ধ সংবাদ মাধ্যম হিচাপে চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ বিষয়টো। চৰকাৰে এওঁলোকৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা ল'ব পাৰে সেইখিনি ল'ব লাগে। এতিয়া কথাটো হ'ল, মই আকৌ ৰূপম দত্তৰ কাষলৈ আহিছোঁ। এই দিনকেইটাত আপোনালোক যেতিয়া সকলোৱে, মই এই কথাখিনি এইকাৰণে বাৰম্বাৰ সুধিছোঁ, কাৰণ আমি মন কৰিছোঁ যে আপোনালোক ইফালো নহ'ল সিফালো নহ'ল, মাজত ক'ৰবাত ওলমি ৰ'ল। আজি দৰিদ্ৰ যিসকল লোক, এতিয়া আপোনালোক BPL মানে দৰিদ্ৰ সীমাৰেখাৰ তলত পৰিব নে নপৰে, সেই কথাখিনিও ঠাৱৰ নহয়। মই কথাটো কৈছোঁ, আপোনালোকৰ এটা উপাৰ্জন যি আছে, সেই উপাৰ্জন বহুতে এইখিনি নথিভুক্ত উপাৰ্জনো হয়, আৰু বহু ক্ষেত্ৰত নথিভুক্ত নোহোৱাকৈও এই উপাৰ্জন হয়। গতিকে আপুনি ক'ব নোৱাৰে যে আপুনি এটা চাকৰি, তেখেতেও ক'ব নোৱাৰে যে হয় তেখেতে দি আছে,
তেখেতে যেনেধৰণে পাইছে যি ধৰণৰ ব্যৱস্থাৰ অধীনত হৈছে এতিয়া তেখেত এগৰাকী স্বনিয়োজনৰ কাৰণে ওলাই অহা লোকজনে তেওঁ আন 10জনক বা আজি 50টা পৰিয়ালক তেওঁ চলাই আছে এই কথাখিনি আমি অনুভৱ কৰিছোঁ কিন্তু সকলো কথা নথিভুক্ত কৰিব পৰা নাযায় বহু ক্ষেত্ৰত তাত কিছু বাধ্যবাধকতা থাকে মই সেইকাৰণে কৈছোঁ যে আপোনালোকৰ নথিভুক্ত আয় বা আপোনালোকে উপাৰ্জন এই কথাখিনি বহু ক্ষেত্ৰত প্ৰমাণ কৰিব নোৱাৰে বহু ক্ষেত্ৰত এইটো সকলোৱে জানে এতিয়া কথাটো হ'ল যে এই লোকসকলক আমি দৰিদ্ৰ সীমাৰেখাৰ তলত বুলিও ক'ব নোৱাৰোঁ ওপৰত বুলিও ক'ব নোৱাৰোঁ এই ধৰণৰ এটা অৱস্থাৰ মাজত এই চালকসকলে হেণ্ডিমেনসকলে কেইটা টকা পায় তেওঁলোকে এটা নিৰ্ধাৰিত সীমাতকৈ নিশ্চয় বেছি নাপায় চালকসকলৰ উপাৰ্জনটো অকণমান বেছি হ'লে হেণ্ডিমেনসকলৰ কি উপাৰ্জন হ'ব পাৰে আমাক সহজে অনুমান কৰিব পৰা যায় গতিকে সেই টকাকেইটাৰে তেওঁলোকে যেতিয়া দৰমহা পাই থাকে বাছ চলি থাকে তেতিয়াই টনাটনি হয় বহু সময়ত যেতিয়া নাপায় তেতিয়া কি অৱস্থা হ'ব পাৰে এই সময়খিনিত চালকসকলৰ হেণ্ডিমেনসকলৰ কাউণ্টাৰত থকা লোকসকলৰ কেনেধৰণে দিন পাৰ হৈছে কেনেধৰণে ক'ৰ পৰা চলিছে মানুহখিনি কেনেধৰণে চলিছে এইখিনি সময়ত কাৰণ আপুনি যিহেতু এই লোকসকলৰ আপোনালোকে এটা সন্থা এতিয়া যিহেতু গঠন কৰিছে গতিকে কেনেধৰণে কথা বতৰাবোৰ অকণমান আভাস পাইছেনে হয় ডেফিনেটলি মই ড্ৰাইভাৰসকলৰ লগত কথা পাতিছোঁ হেণ্ডিমেনৰ কথা নকওঁৱেই তেওঁলোকৰ অৱস্থা অতি পানীত হাঁহ নচৰা ড্ৰাইভাৰসকলৰ অৱস্থা এতিয়া ধৰক কাৰোবাৰ অকণমান সাঁচতীয়া ধন আছিলে তেনেকৈ টুকটাক চলিলে আমাৰ কিছুমান গাঁৱত থকা ড্ৰাইভাৰ আছিলে তেওঁলোকে গাঁৱৰ খেতি মাটি ইটো সিটো কৰি মেলি খালে কিছুমান ড্ৰাইভাৰে আপোনাৰ কোনোবা এটা ট্ৰাকত চান্স পালে দুদিনৰ কাৰণে চলালে 500,000 টকা পালে সেইটোৱেদি কেইদিনমান ঘৰ চলালে মানে অৰাজকতাৰ সৃষ্টি হ'ল মানুহখিনি যিটো স্থায়ী এটা জেগা আছিল যে আমি নাইট ছুপাৰ চলাওঁ আমি নাইট ছুপাৰ চালক সেই চিনাকিটো নাইকিয়া হৈ গ'ল এতিয়া এনেকুৱা হৈ গ'ল আপোনাৰ ফোন আহিলে ফোন ৰিচিভ কৰিবলৈ ড্ৰাইভাৰসকলে ভয় কৰে কোনে বা টাকাটা মাৰিছে সেইটো আপোনাৰ টাকাটো হয়তো টিউশ্যন ফিজৰো হ'ব পাৰে আপোনাৰ ল'ৰা ছোৱালীৰ স্কুলৰ ফিজো হ'ব পাৰে বা আপোনাৰ ঘৰৰ ৰেচনৰ পইচাও হ'ব পাৰে বা কাৰেণ্টৰ বিলো হ'ব পাৰে এনেকৈ মানে মই কৈছোঁ এজন মানুহে এটা ঘৰ চলাবলৈ যি জেগাত পইচা খৰচ কৰে প্ৰতি জেগাত ড্ৰাইভাৰসকলেও খৰচ কৰে ড্ৰাইভাৰসকলো মানুহ হয় তেওঁলোকেও ঘৰখন তেনেকৈয়ে জীয়াই ৰাখে কষ্ট কৰে বহুত কষ্ট কৰে মানুহখিনিক নিৰাপদে লৈ যোৱা বহুত ডাঙৰ কথা এইটো একচুৱেলি আমাৰ সংগঠনটোৰ কথা আপুনি ক'লে কাৰণে মই ক'লোঁ ইয়াত সংগঠনৰ কথা কোনো নাহেই তথাপিও আপুনি ক'লে কাৰণে মই কৈছোঁ আমাৰ যিটো সংগঠন আমি আৰম্ভ কৰিছিলোঁ এই সংগঠনটো আমি না মালিক পক্ষৰ বিপক্ষে না আমি গভৰ্ণমেণ্টৰ বিপক্ষে কাৰো বিপক্ষে আমি সংগঠনটো খোলা নাছিল এই সংগঠনটোৰ মেইন উদ্দেশ্য মোৰ আছিলে আৰু আমাৰ সকলোৰে আছিলে আমি ড্ৰাইভাৰখিনিক নৈতিকভাৱে শুদ্ধ কৰি তোলা ড্ৰাইভাৰৰ বৃত্তিটোক এক স্থায়ী বৃত্তি আৰু এটা মান্যতা প্ৰদান কৰা আমি সেইবোৰে ভাবিছিলোঁ আমি অসম বন্ধ কৰিম এনেকৈ আহি টিভিত মই কথা ক'ম মই মোৰ দাবী জনাম এনেকুৱা কেতিয়াও মই সপোনতো ভবা নাছিলোঁ কিন্তু আজি পৰিস্থিতি SOPখন ওলোৱাৰ পিছত এনেকুৱা হ'ল যে এতিয়া আমি ঘৰলৈ ঘূৰি যাব পৰা কণ্ডিশ্যনত নাই যিসকল ড্ৰাইভাৰে ঘৰৰ পৰা ধাৰ ধুৰ কৰি পইচা 1,700 টকা লৈ যেন তেনে ট্ৰেইনত আহি গুৱাহাটী পাইছিলে বাছ চলিব মই চবৰে পইচা ঘূৰাই দিম সেই মানুহটো এতিয়া ঘৰলৈ ঘূৰি গৈ পেলাই সেই যি 700 বা 1,000 টকা লৈ ধাৰ লৈ আহিছিলে সেই মানুহটোক গৈ পেলাই সেই পইচাটো ক'ৰ পৰা ঘূৰাই দিব প্ৰব্লেমটো এতিয়া এনেকুৱা হৈছে মান সন্মানৰ কথা আহিলে পেটৰ কথা আহিলে ল'ৰা ছোৱালী ভোকৰ কথা আহিলে এনেকুৱা সময়ত সদায় দেখোন বিদ্ৰোহৰ সৃষ্টি হয় বুৰঞ্জীয়ে কৈছে এইটো মই কোৱা কথা নাই যেতিয়া আপোনাৰ পেটৰ কথা আহে যেতিয়া মান সন্মানৰ কথা আহে যেতিয়া পৰিয়ালৰ কথা আহে তেতিয়া বিদ্ৰোহ আৰম্ভ হয় যদি চালকসকলে যেতিয়া নিৰ্বাচিত এখন চৰকাৰ থাকিও এখন অভিভাৱক স্বৰূপ চৰকাৰ থাকিও গুৰুত্বহীন হৈ পৰে এটা শ্ৰেণী তেতিয়া বিদ্ৰোহ হয় বিদ্ৰোহ হয় কিন্তু সদায় মই জন্মৰ পৰাই দেখি আহিছোঁ বিদ্ৰোহী আন্দোলনে দেখি আহিছোঁ সেইকাৰণে মই আন্দোলনৰ পৰা অলপ আঁতৰত আছোঁ কাৰণ আন্দোলন কৰিলে সাধাৰণতে আমাৰ সমাধান নিশ্চয় নহয় কিন্তু আপোনালোকৰ কথাখিনি চৰকাৰে গুৰুত্ব প্ৰদান কৰাটো আপোনালোকে বিচাৰিছে মই এতিয়ালৈকে একেটাই কথা কৈ আছোঁ আমি কাৰো বিপক্ষে নকওঁ কাৰো প্ৰতি আমাৰ একো আক্ষেপ নাই যিমান দিন ক'ভিডৰ কাৰণে কৰিলে আমিও জানো এটা মহামাৰী হয় অজস্ৰ মানুহ মৰিছে গোটেই বিশ্ব স্থবিৰ হৈ পৰিছে মোৰ অজস্ৰ চিনাকি মানুহ ঢুকালে অজস্ৰ গুণী জ্ঞানী ব্যক্তি নাইকিয়া হৈ গ'ল আমি মানিছোঁ আৰু কিমান এতিয়া কৰোণাত মৰিম নে নেখাই মৰিম এইটো ডাঙৰ প্ৰশ্ন এতিয়া সকলোৰে সেইটো কাৰণে কালি আমি মাস্ক পিন্ধাই এৰি দিছিলোঁ যে আপোনালোকে তথাপিতো আমি আশা কৰিম যে আপোনালোকে মাস্ক পৰিধান কৰি থাকক বিধিখিনি আপোনালোকে পালন কৰি থাকক স্বাস্থ্যবিধি আপোনালোকে মানি চলক ক'ভিড প্ৰট'কল মানি চলক এইকাৰণে আমি আহ্বান জনাইছোঁ কাৰণ আপোনালোকে যি পৰিস্থিতিৰ মাজত কাম কৰি আছে আজি সকলো আপোনালোক আহিছে আপোনালোকেতো নাজানে কাৰ পজিটিভ কাৰ নিগেটিভ আপোনালোকে নিশ্চয় নাজানে গতিকে আপোনালোকে সেইখিনি সাৱধানতা অৱলম্বন কৰাটো আমি বিচাৰিছোঁ বাকী যিখিনি আপোনালোকৰ দাবী দুবা থাকিব
সেইখিনি চৰকাৰে গুৰুত্ব দিব বুলি আমি আশা কৰিছোঁ পৰামৰ্শ ক্ষেত্ৰবোৰ নিশ্চয় আপোনালোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কাৰণ এই পৰামৰ্শসমূহ আপোনালোকে এই ক্ষেত্ৰখনত জড়িত লোক হিচাপে চৰকাৰক নিশ্চয় অৱগত কৰিব পাৰে আপোনালোকৰ সেইখিনি আপোনালোকৰ পৰামৰ্শও চৰকাৰে দৰকাৰ হ'লে শুনিব লাগিব আমাৰ পৰামৰ্শও শুনিব লাগিব আন 10 জন সাধাৰণ লোকৰ পৰামৰ্শও যদিহে সেইখিনি উচিত হয় সেইখিনি শুনিব লাগিব চৰকাৰ বাহাদুৰে গতিকে আমি এই কথাখিনি পাতিম আৰু তাৰ লগতে আমি কথা পাতিব লাগিব নগাঁৱৰ চালক আৰু বাছ মালিকসকলৰ সৈতে অকণমান সময়ৰ কাৰণে আমি চালকসকলৰ কথা পাতিছোঁ আমি হেণ্ডিমেনসকলৰ কথা পাতিছোঁ আমি কাউণ্টাৰত বহি নিজৰ ঘৰলৈ সন্ধিয়াৰ ভাগত কেইটামান বজাৰ কৰি লৈ যোৱা বজাৰৰ পৰা দুই এটা সামগ্ৰী লৈ যোৱা সেই লোকসকলৰ কথা পাতিব খুজিছোঁ লগতে সেইসকল বাছ মালিকৰ কথা পাতিব খুজিছোঁ যিসকলে পৰিবহণ ক্ষেত্ৰখনত সেৱা আগবঢ়োৱাৰ সমান্তৰালকৈ তেওঁলোকে আন 10টা 15টা পৰিয়ালক কোনোবাই 50টা পৰ্যন্ত পৰিয়ালক তেওঁলোকে পোহপাল দিছে সেই সকল লোকৰ কথা পাতিব খুজিছোঁ কোভিডে সকলোকে জোগাৰি গৈছে এই কথাও সঁচা আৰু কোভিডৰ ক্ষেত্ৰত আমি ল'বলগীয়া যিখিনি সাৱধানতা তাত লকডাউন অনিবাৰ্য আছিল এটা সময়ত আপোনালোকে সেই কথাও জানে তাৰ পিছত অসমত কাৰফিউ যেহেতু দ্বিতীয়টো ঢৌত কাৰফিউৰ প্ৰয়োজনীয়তা আছিল আৰু কাৰফিউ সেই ধৰণে চৰকাৰে বলবৎ কৰিলে তাৰ লগে লগে এই কথাখিনি ঠিক যে আমি খাটি খোৱা লোকসকলৰ কথা সমানে কিন্তু ভাবিব লাগিছিল যিসকলৰ দোকান পোহাৰ দিয়াৰ বাবে ব্যৱস্থা আছে তেওঁলোকে নিৰ্ধাৰিত সময়ত দোকান পোহাৰ ঠিকেই দিলে যিসকল লোকে শাক পাচলি ইত্যাদিৰ খেতি কৰিছে বা ব্যৱসায় কৰে তেওঁলোকৰ বাবেও এটা নিৰ্ধাৰিত সময় পৰ্যন্ত সকলোখিনি খোলা থাকিল কিন্তু যদি কাৰোবাৰ বাবে বন্ধ থাকিল সেয়া হ'ল বাছ মালিক বাছ চালক বাছৰ হেণ্ডিমেন আৰু তেওঁলোকৰ সৈতে যিকোনো কামত লাগি থকা টিকট কাউণ্টাৰৰ লোকসকল পৰিচালকসকল এওঁলোকৰ অৱস্থা আন বহু লোকৰ দৰে হ'বলৈ আৰম্ভ কৰিলে যিসকল লোকে যদি তেওঁলোকে ঘৰৰ পৰা ওলাই নাযায় যদিহে তেওঁলোকে ক'ৰবাত গৈ কামত নধৰে তেওঁলোকৰ ঘৰ নচলে সেই সকল লোকৰ ভিতৰত এই লোকসকলো সোমাই পৰিল এতিয়া কথা হ'ল যে নতুন SOPত আমি দেখিছোঁ বহুখিনি শিথিলতা প্ৰদান কৰা হৈছে আমি গুৱাহাটী মহানগৰীতো দেখিছোঁ যে চিটি বাছ 50% যাত্ৰীৰে আজিৰ তাৰিখত চলি আছে আমি ৰেল দেখিছোঁ পান জপাতি মানুহ ৰেলত জাপি আনি আছে ভিডিঅ'বোৰ আপোনালোকে নিশ্চয় দেখিছে চৰকাৰেও নিশ্চয় দেখিছে এতিয়া বিমান সেৱাৰ ক্ষেত্ৰত আমি মন কৰিছোঁ যে দুটাকৈ ভেকচিন যিসকল লোকে লৈছে দুপালিকৈ ভেকচিন যিসকল লোকে লৈছে তেওঁলোকৰ আকৌ RT-PCR বা ৰেট ইত্যাদি টেষ্টৰ ক্ষেত্ৰত বিমান সেৱাৰ ক্ষেত্ৰত সেইখিনি আমি দেখিছোঁ যে নহ'লেও হ'ব কিন্তু ডাঙৰ কথাটো হৈছে যে বিভিন্ন ৰাজ্যত আজি বাছ এই কোভিডৰ দুপালি যিসকলে প্ৰতিষেধক লৈছে তেওঁলোকক লৈ বাছ চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে অসমতো কোৱা হৈছে যে আজি 1 কোটি লোকে সেই সীমা পাৰ কৰিছে গতিকে যিসকল লোক দুবাৰকৈ ভেকচিন ল'বলৈ সক্ষম হৈছে তেওঁলোকক লৈ এই বাছ দূৰণিবতীয়া বাছ সেৱা আমি চলাব নোৱাৰোঁ নেকি এই প্ৰশ্ন আজি উত্থাপন হৈছে গতিকে মই এই বিষয়টো সন্দৰ্ভত প্ৰাঞ্জিত ট্ৰেভেলছৰ স্বত্বাধিকাৰী প্ৰাঞ্জিত বৰা আমাৰ মাজত আছে মই আপোনাৰ কাষলৈ আহিছোঁ এই ব্যৱস্থাটো আমি ৰেড বাছত দেখিছোঁ বুকিঙৰ ক্ষেত্ৰত দেখিছোঁ এই কথাখিনি কোন ৰাজ্যত চলি আছে বুলি আপুনি অৱগত হৈছে মইতো আপোনাৰ পেটিএমৰ যোনটো ছিষ্টেমত আপডেট থাকে তাততো কোনো এখন মানে ষ্টেটেই বন্ধ কৰা নাই সকলো ষ্টেটতে 100% অকুপেঞ্চিয়ে বাছ চলি আছে কিন্তু ভেকচিনেটেড আপুনি যদি দেখুৱাব পাৰে মই দেখুৱাম হয় এইটো আপুনি চাওক টিকেটটো বুক কৰাৰ আগতে আহিব ভেকচিনেটেড ষ্টাফ ভেকচিনেটেড কাষ্টমাৰজনে মোবাইল নম্বৰ যোনটো দি ভেকচিন লোৱা টাইমত মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো দিলেহে বুক কৰিব পাৰিব এনেকুৱা এটা পদ্ধতিও আছে যে আজিকালি টেকন'লজি ইমান হেৰি হৈ গৈছে যে মোবাইলতে ইমান ডিজিটেল ইণ্ডিয়াৰ কথা কৈ থাকোঁ তাতে আপোনাৰ ইমান ধুনীয়া হেৰি এটা হৈ গৈছে আৰু আপুনি মোবাইল নম্বৰটো যোনটো ধৰক ভেকচিন লোৱা টাইমত দিছিলে যেনেকৈ ভেকচিন চাৰ্টিফিকেটখন মোবাইল দিওঁতে ওলাব পাৰে ইয়াতো তেনেকৈ টিকেট বুক কৰা টাইমত মোবাইল নম্বৰটো দি পেলাই টিকেট বুক কৰিব পাৰে যদি মোবাইল নম্বৰ সেই মোবাইল নম্বৰটোত যদি তেখেতৰ ভেকচিনেটেড হেৰি নাই অট'মেটিক টিকেট বুক নহয় কেঞ্চেল হ'ব আৰু সেনেকৈ 100% কৰি গাড়ী চলাব পাৰে তেতিয়া এইবোৰ জামেলা নাহে কাৰণ এতিয়া সব আন্দোলনে সব হেৰি নহয় আমি আন্দোলনে সকলো সমস্যাৰ সমাধান নহয় আমি এতিয়া বাছৰ মালিক লগ কৰি ক'ৰবাত গাড়ীবোৰ ৰাখি আমি আন্দোলন কৰিব পাৰোঁ কিন্তু সেইটোৱে সমস্যা নহয় মানে সমস্যা সমাধান নহয় কাৰণ কিয়
সেইবোৰ কৰিবলৈ আমাৰ মন নাই কাৰণ আমি আহিছোঁ উঠি পেলাই যে আমাৰ লগত বাকী পৰিয়ালখিনি চলক হোটেলখন চলক এতিয়া পাৰ্টছৰ দোকান খুলি দিছে দোকানখনে বস্তু বিকিব ক'ত বাছখিনিয়ে যদি বন্ধ হৈ থাকে বিক্ৰী কাক কৰিব হয় সেইটোৱে এতিয়া অনলাইনত যোনটো হৈছে এতিয়া ধৰক আজি 4টা বজাত গোলাঘাটত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা সান্তনা দিছে যে 1 তাৰিখৰ পৰা আনলক হ'ব অসমত আনলক হ'ব সেইটো আমি শুনি সন্তোষ কিন্তু সেই বাইটটোকে আজিৰ পৰা 10 দিনৰ আগত কৈছিলে যে 16 তাৰিখৰ পৰা আন্তঃজিলা খোলা দিব সেই সান্তনাটো লৈ আমিতো বহুত আগ্ৰহী আছিলোঁ যে আমাক মানে ইমান দিনৰ দুখটো আমি ভবাই নাছিলোঁ যে 16 তাৰিখৰ খুলিব চব হেৰি হৈ যাব 15 আগষ্টলৈকে ধৰক কিবা থাকে তাৰপিছত 16 তাৰিখৰ খুলিব আমি আগ্ৰহী তেনেকৈ কোনোবাই ক'ব পাৰে 1000 টকা ধাৰ কৰি গুৱাহাটী আহিছে গোটেই গাড়ীখিনি গুৱাহাটীত আছে মোৰ গোটেই ষ্টাফখিনি ঘৰে ঘৰে আছিলে আহিলে অহাৰ পিছত এতিয়া ধৰক সেই ষ্টাফখিনি এই 1 তাৰিখলৈকে মই ISBT ৰাখিব লাগিব ISBT থাকিব লাগিব ISBT থাকিলে মোৰ নিজৰে মই চলা দিগদাৰ হৈ গৈছে নিজৰে ইনষ্টলমেণ্ট দিব পৰা নাই বেংকৰ পৰা ফোন আহি আছে একাউণ্ট NPA হৈ গ'লে পিছত মই লোন ক'ত পাম পিছত মই কি কৰিম যদি মই পিছলৈ গাড়ী এখন ল'ব নোৱাৰোঁ বাছ এখন যদি মই বেংকত খুলিব গ'লে যে আপোনাৰ চিভিল বেয়া আপুনি লোন নাপায় তে সেইটো মোৰ ফল্টৰ কাৰণে নহয় ক'ভিডৰ কাৰণে হয় ক'ভিড মানিছোঁ যে ক'ভিডত বহুত মানুহৰ মৃত্যু হৈছে সেইটো আমি স্বীকাৰ কৰিছোঁ কিন্তু তাৰ মাজতো আমি এতিয়া সাৱধানতাৰে আমি বাছ চলাব পাৰোঁ এই কথাটো আপুনি ক'ব খুজিছে আৰু 100% আপোনালোকৰ ষ্টাফ ভেকচিনেটেড আপোনালোকৰ চালকসকল ভেকচিন দিয়া হৈছে ডাবল ড'জলৈকে লোৱা আছে ডাবল ড'জ কিছুমান ধৰক কোভিডশিল্ড 84 ডেজ কিছুমান ছিংগুল ড'জো আছে যে মই গোটেই আমাৰ 25 জনে যে মানে আপোনাৰ হেৰি হয় সেইটো মই ক'ব নাযাওঁ বুজি পাইছোঁ কিন্তু ভেকচিনেটেড তো যিমানখিনি লৈ আপুনি পাৰে আপুনি ডাবল ভেকচিনেটেড মানুহখিনিক লৈ আপুনি কৰিব পাৰে এয়াৰ ফ্লাইটত আহিলে ডাবল ভেকচিনেটেড যিহেতু দিছে সেইটো যেনেকৈ পদ্ধতিয়ে হৈছে আমাৰ ছিষ্টেমো আছে আপোনালোকে যদি কোনোবাই চাব বিচাৰে অনলাইন ট্ৰাই কৰিলে আগষ্ট মানে ছেপ্টেম্বৰ গাড়ী আমাৰ অ'পেন হৈ আছে তাত ধুনীয়াকৈ দিয়া আছে যে মোবাইল নম্বৰ দিলে ভেকচিনেটেড হ'লেহে গাড়ীখনৰ টিকেট বুক কৰিব পাৰিব যিমান দিনলৈকে ধৰক বেলেগ ৰাজ্যত চলি আছে যিমান দিনলৈকে ধৰক এইটো চিটুৱেশ্যন থাকে সেইটো চিষ্টেমত চলক তথাপি উশাহ দিয়ক আমাক গম পাইছোঁ অকণমান সকাহ এটা দিয়ক আপোনালোকে উশাহ ল'বলৈ সুবিধা পাব যিটো কথা আপোনালোকে কৈছে যে ক'ভিডে আমাক কোঙা কৰিছে এই কথাও সঁচা কিন্তু তাৰ লগে লগে আমি সাৱধানতাৰে কি কাম কৰিব পাৰোঁ কৃষ্ণ শইকীয়াক পাম নেকি আমি এই মুহূৰ্তত কৃষ্ণ শইকীয়াক পাই আছোঁ নগাঁৱৰ পৰা মই কৃষ্ণৰ কাষলৈ অকণমান সময়ৰ কাৰণে যাব খুজিছোঁ কৃষ্ণ শইকীয়া আপোনাৰ কাষলৈ আহিছোঁ বাছ মালিক সন্থা বা চালক কোনোবা তেওঁলোকৰ প্ৰতিনিধি আপোনাৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে যদি আছে তেওঁলোকে কি ক'ব খোজে এই বিষয়টোক লৈ নিশ্চয় ৰাজদীপ বাইলুং বৰা মোৰ সৈতে আজি নগাঁও বাছ মালিক সন্থাৰ সভাপতি সম্পাদকো আছে আৰু দুগৰাকীকৈ বাছ চালকো আছে মই প্ৰথমতে বাছ চালকগৰাকীৰ পৰা মন্তব্য লৈ ল'বলৈ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু 3 মাহেই হ'ল প্ৰায় আপোনালোকে বাহিৰৰ গাড়ী চলাব পৰা নাই গতিকে কেনেদৰে আপোনালোকে ঘৰ চলাবলগীয়া হৈছে হয় আপোনালোকে জানে 3 মাহ হৈ গ'ল আমি গাড়ী চলাব পৰা নাই ইয়াৰ আগতো প্ৰায় 6 মাহ মানে বহিছিলোঁ এইবাৰ আমি আশাবাদী যে 16 তাৰিখৰ পৰা খুলি দিব বুলি কৈছিলে খুলি দিয়া কোনো সৰু গাড়ী প্ৰাইভেট গাড়ীহে খুলি দিছে আমাৰ প্ৰফেচনেল গাড়ীবিলাক খোলা নাই গতিকে আমাৰ বহুত অসুবিধা হৈছে আৰু এনেকুৱা লাগিছে চৰকাৰখনে আমাৰ লগত যেন কিবা অন্যায় কৰা যেন এনেকুৱা এটা ভাৱ আহিছে কিয় ইলেকশ্যনৰ সময়ত কিন্তু আমি 3 দিন 4 দিন লগুণে বুকে আমি তেওঁলোকৰ ডিউটি কৰোঁ বিভিন্ন চিটিঙে আমি যাওঁ চৰকাৰখনক সহায় কৰোঁ আৰু যিখিনি গাড়ী আমি চলাওঁ এই গাড়ীখনৰ পৰা আমাৰ বহুত চৰকাৰী অফিচাৰ স্কুলৰ কলেজৰ ল'ৰা ছোৱালী আমি অনা নিয়া কৰোঁ তেওঁলোকে কলেজ পঢ়ে বা স্কুল পঢ়ে বা নগাঁৱৰ পৰা তেজপুৰলৈ তেজপুৰৰ পৰা নগাঁৱলৈ অফিচাৰখিনি অনা নিয়া কৰোঁ আমি চৰকাৰক সহায় কৰি গৈ আছোঁ কিন্তু আমাৰ প্ৰতি আজিলৈকে চৰকাৰে কোনো সহায় কৰা নাই যোৱা মাহৰ 20 তাৰিখে যেতিয়া বন্ধটো দিছিলে তেতিয়া আমাৰ পৰা তেওঁলোকে এটা ফৰ্ম দিছিলে যে লেবাৰ অফিচৰ পৰা এখন ফৰ্ম দিছিলে আমাক কিবা এটা দিব আমি বহুত ফৰ্ম জমা দিলোঁ আজিলৈকে তেওঁলোকৰ পৰা আমি একো উত্তৰ নাপালোঁ তাৰ বাহিৰে আকৌ দ্বিতীয়বাৰ যেতিয়া লকডাউন হ'ল আকৌ আমাক এইবাৰ জনালে যে এখন ফৰ্ম দিছে এইখন কিবা কাৰ্ড দিব আমি আকৌ জমা দিলোঁ তাৰ পৰা আমি একো নাপালোঁ চৰকাৰৰ পৰা ড্ৰাইভাৰ এনিমেনে একো সহায় আজিলৈকে পোৱা নাই চৰকাৰখনক কিন্তু আমি বহুত সহায় কৰোঁ ইলেকশ্যনৰ সময়তো কৰোঁ মিটিঙে চিটিঙে বহুত সহায় কৰোঁ আমি তাৰ একো পোৱা নাই আজিলৈকে ঘৰ চলোৱাত অসুবিধা ঘৰ চলোৱা মানে বহুত অসুবিধা আমাৰ এনেকুৱা মানুহ কিছুমান আছে হেণ্ডিমেন ড্ৰাইভাৰ মানে হাজিৰা কামো কৰিবলৈ অসুবিধা তেওঁলোকে হাজিৰা কামো কৰিব নোৱাৰে কৰিবলৈ গ'লেও নাপায় কাম এই ঘৰ চলাবলৈ অসুবিধা এতিয়া ল'ৰা ছোৱালী স্কুল পঢ়া কলেজ পঢ়া বহুত দিগদাৰ হৈ গৈছে স্কুলৰ ফিজ দিব পৰা নাই কিছুমানৰ প্ৰাইভেট স্কুলত পঢ়াই দিলে বা কলেজত পঢ়াই দিলে তেওঁলোকে একো ফিজ দিব পৰা নাই আজি অতমাহে গাড়ী বন্ধ ক'ৰ পৰা দিব তেনেকুৱা কিছুমান অসুবিধা বহুত আছে ড্ৰাইভাৰ এনিমেনৰ 16 তাৰিখৰ পৰা খুলিম বুলি কৈছিলে আমি আশাবাদী আমি গাড়ী ঠিক ঠাক কৰি লৈছিলোঁ কিন্তু
এইটো নুখুলিলে নিশ্চয় আজিৰ পৰা নুখুল যিহেতু মোৰ লগত বাছ মালিক সন্থাৰ সভাপতি সম্পাদকো আছে মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আশা কৰা হৈছিল যে আজিৰ পৰা আন্তঃজিলা যাতায়াত সকলো খুলি দিয়া হ'ব কিন্তু কাৰ্যক্ষেত্ৰত দেখা গ'ল যে ব্যক্তিগত বাহনসমূহৰ ক্ষেত্ৰতহে এই নীতি বাহাল হ'ল কিন্তু যিসমূহ বাণিজ্যিক বাহন সেই বাণিজ্যিক বাহন খুলি দিয়া নহ'লে কিন্তু এই ক্ষেত্ৰত কি ক'ব কি ধৰণৰ প্ৰভাৱ পৰিছে আমাৰ মালিক সন্থা তথা ড্ৰাইভাৰ শ্ৰমিক সকলোৱে বহুত আশা কৰিছিল যে 16 আগষ্টৰ পৰা গাড়ীবোৰ খোলা হ'ব আৰু অন্তত আমি ভাবিছিলোঁ যে যুগ্ম অযুগ্ম নীতিৰে আৰু 50% পেছেঞ্জাৰ লৈ যাত্ৰীবাহী গাড়ীবোৰ খুলিব যিহেতু আজি এই 3 মাহ কাল ধৰি আমাৰ মালিকসকল তথা ড্ৰাইভাৰ হেণ্ডিমেন শ্ৰমিক সকলোৱে ইয়াৰ লগত জড়িত যিবিলাক পাৰ্টছৰ দোকান গেৰেজ এই সকলোবিলাক ইয়াৰ ওপৰত বৰ্তি আছে আৰু চাবলৈ গ'লে আমাৰ এই যাত্ৰীবাহী ব্যৱস্থাটো এটা উদ্যোগ হয় অসমৰ এটা ই উদ্যোগ হয় এইটো ব্যৱসায় নহয় এটা ক্ষুদ্ৰ উদ্যোগ হয় এই উদ্যোগটোৱে গোটেই অসমখন গোটেই চৰকাৰ গোটেই মানুহখিনিকে চলাই আছে আজি এই গাড়ীবোৰ বন্ধ হৈ যোৱাৰ ফলত যিবিলাক মানুহ বেমাৰ আজাৰ বা বিশেষ কাৰণত মেডিকেল বা অন্য ঠাইলৈ যাব লগা হৈছে তেওঁলোকে ব্যক্তিগত বাহনত 500 700 1000 1200 দি যাব লগা হৈছে যিটো তেওঁলোকে 200 বা 150 টকাত যাব পাৰিলেহেঁতেন সেইটো এটা তেওঁলোকে বেছি পইচা ভৰি যাব লগা হৈছে ইয়াৰ ফলত সাধাৰণ নাগৰিক বহুত ক্ষতি হৈছে তাৰোপৰি আমাৰ যিবিলাক শিক্ষিত নিবনুৱাই এই গাড়ীবোৰ লৈ তেওঁলোকৰ পৰিয়াল চলালে তেওঁলোকে চাকৰি বিচৰা নাছিল পৰিয়াল চলাই আছিল এতিয়া হঠাতে এনেদৰে এছপি তেওঁলোকে দিলে আৰু সেই এছপি মানি আমি বন্ধ কৰিলোঁ কিন্তু বন্ধ কৰি দিয়াৰ পিছতো এতিয়া যিহেতু ৰেল চলি আছে উৰাজাহাজ চলি আছে হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰি আছে বাছত 50% অন্তত 13টা মানুহ যোৱাত অসুবিধাটো আৰু যিহেতু তেওঁলোকে এতিয়া মেল মিটিং আদিত 200 মানুহলৈকে অনুমোদন কৰিছে যে 200 মানুহ তেওঁলোকে গোট খাই মিটিং কৰিব পাৰিব কিন্তু হোৱাৰেজ আমাৰ যদি 50% নিব লগা হয় মাত্ৰ 13 জন মানুহ নিলেহেঁতেন 26 সিটাৰ গাড়ীবিলাকত 13 জন মানুহ লৈ যোৱাত আমি অসুবিধা একো দেখা নাই বৰঞ্চ আমাৰ মালিক তথা ড্ৰাইভাৰ হেণ্ডিমেন সকলোকে তেওঁলোকে একপক্ষভাৱে মাহিয়া চকুৰে চাই চৰকাৰখনে চোৱা যেন অনুভৱ হৈছে গতিকে আমি দাবী জনাইছোঁ অতি শীঘ্ৰেই যুগ্ম অযুগ্ম বা 50% যাত্ৰীৰে গাড়ীবোৰ চলিবলৈ দিব লাগে অন্যথা এই মালিকবিলাক ধাৰত পুত গৈছে তেওঁলোকৰ দোকানত বাকী নিদিয়া হৈছে শ্ৰমিকসকলৰ তেনেকুৱা অৱস্থা নহ'লে কি হ'ব দেখিব এটা আন্দোলন হ'ব আৰু বহুতো ড্ৰাইভাৰ হেণ্ডিমেন কৰ্মচাৰীয়ে কি হ'ব খাবলৈ নাপায় মৰিব বা সুইচাইড কৰাৰ অৱস্থা হ'ব মোৰ লগত যিহেতু বাছ মালিক সন্থাৰ নগাঁও বাছ মালিক সন্থাৰ সম্পাদকো আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যে আপোনালোকে বহুত আশা কৰিছিল যে আজিৰ পৰা হয়তো আপোনালোকৰ গাড়ীকেইখন চলিব অন্য জিলালৈ আৰু অৰ্থ উপাৰ্জন কৰিব যিসকল ইয়াৰ লগত জড়িত হৈ আছে সেইসকলো নিজৰ পোহপাল দিব পাৰিব বা ঘৰলৈ বজাৰ কৰি নিব পাৰিব কিন্তু কাৰ্যক্ষেত্ৰত সেয়া নহ'লে আজি কি ক'ব এই ক্ষেত্ৰত হয় যোৱাকালি বহুত আশা কৰি আছিলোঁ যে চৰকাৰে অন্তত যাত্ৰীবাহী আন্তঃজিলা যাতায়াতটো খুলি দিব কিন্তু তেনেকুৱা যাত্ৰীবাহী বাছসকলৰ কাৰণে তেনেকুৱা এছপি জাৰি নকৰিলে অসম চৰকাৰে সমাজখনক এক আৰাজকতা পিনে লৈ যাবলৈ বিচাৰি আছে নেকি বাৰু কিয়নো এতিয়া 3 মাহ হ'ল যে বন্ধ হৈ থকা আৰু অভাৱ অনাটনত গাড়ী মালিক চালক পৰিচালকসকল ভুগি আছে এতিয়া যদি এনেকৈ অনাদি অনন্ত কাললৈ চৰকাৰে যাত্ৰীবাহী আন্তঃজিলা যাতায়াতটো বন্ধ কৰি ৰাখে তেনেহ'লে গাড়ী মালিকো আৰু গাড়ীৰ লগত জড়িত চালক পৰিচালকসকলো বেয়া ৰাস্তা ল'বলৈ বাধ্য হ'ব আৰু সমাজত এটা অৰাজকতা আহিব মোক ক'ব লগা ইমানেই নিশ্চয়কৈ মোৰ লগত আৰু আছে মই আপোনাৰ পৰা জানিব বিচাৰিম এই যিটো আজি এছঅ'পিখনৰ কথা আজিৰ পৰা লাগু হৈছে সময়ত কি ক'ব আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত মই নগাঁও জিলা মিনি বাছ ট্ৰেভেলাৰ সন্থাৰ পৰা জনাব বিচাৰোঁ যে যোৱা বছৰ প্ৰায় ক'ভিডৰ পৰা এতিয়ালৈকে প্ৰায় 1.5 বছৰ কালৰ ভিতৰত আমি মাত্ৰ 6 মাহে গাড়ী চলাইছোঁ তাৰ ভিতৰত আমাক চৰকাৰে একো সহায় আগবঢ়োৱা নাই আৰু যিহেতু আমি শিক্ষিত নিবনুৱা গাড়ীবিলাক লৈছিলোঁ কিন্তু গাড়ীবিলাক লৈ পেলাই আমাৰ চৰকাৰে চলাব নোৱাৰোঁতে কোনো ধৰণৰ টেক্সটো ৰেহাই দিয়া নাই যিটো আমাৰ কৰ আৰু তাৰ উপৰি তেওঁলোকে এটা সময়সীমাহে দিছে আমাক অক্টোবৰৰ ভিতৰত গাড়ী নথি পত্ৰবিলাক ৰেডি কৰিব লাগে আৰু যোৱা বছৰ আমাৰ ক'ভিডৰ সময়ত চৰকাৰে 50% যাত্ৰীলৈ গাড়ীবিলাক চলাব দিছিল কিন্তু বৰ্তমানে আমাৰ গাড়ী মানে কোনো ধৰণৰ চলাবলৈ দিয়াই নাই যিহেতু তাৰ মাজত ৰেল বা উৰাজাহাজ চলাই আছে কিন্তু আমাৰ গাড়ীবিলাক কোনো ধৰণৰ চলাবলৈ দিয়া নাই আৰু এটা চৰকাৰক অনুৰোধ জনাব বিচাৰোঁ যে যিহেতু তেওঁলোকে এতিয়া বস্তুৰ দাম বহুত বঢ়াই দিছে তাৰ ভিতৰত তেলৰ দাম আৰু টুল গেটৰো পইচা বাঢ়িছে চৰকাৰক এটা অনুৰোধ জনাওঁ যে তাৰ ভিতৰত তেওঁলোকে আমাৰ ধন্যবাদ জনাইছোঁ মই যিগৰাকী বিষয়ববীয়া আছে ট্ৰেভেলাৰ চালক সন্থাৰ মই বা মালিক সন্থাৰ মই তেওঁকো ধন্যবাদ
জ্ঞাপন কৰিছোঁ এইখিনি সহযোগিতা আগবঢ়োৱাৰ কাৰণে কথাখিনি মুকলিকৈ কোৱাৰ কাৰণে মই চমুকৈ কথাবোৰ পাতিব লাগিব মই মাইনাৰ কাষলৈ আকৌ আহিব খুজিছোঁ যে এই এতিয়া কথাবোৰ এনে পৰ্যায়লৈ গৈছে যে আমি দেখিছোঁ সকলোৱে এটা কথাই কৈছে যে উৰাজাহাজ চলি আছে বিমান সেৱা অব্যাহত আছে ৰেল সেৱা অব্যাহত আছে ৰেলত মানুহ কেনেধৰণে আহিছে সকলোৱে দেখিছে বুজিছে আৰু এই জাগিৰোডত কি হৈছিল ৰেলত আমি সকলোৱে দেখিছোঁ এই ভিডিঅ'বোৰ মনত আমাৰ সকলোৰে আছে আমি দেখা ভিডিঅ' কেৱল জাগিৰোডত নহয় বহুত ঠাইত হৈছে তেনেধৰণৰ এতিয়া কথাটো হ'ল যে বাছ যদি চলিবলৈ দিয়া নহয় নিশ্চয় চালকসকল হেণ্ডিমেনসকল কাউণ্টাৰত থকা লোকসকল মালিকসকল সকলো ক্ষতিগ্ৰস্ত হ'ব আৰু তাৰ সমান্তৰালকৈ আমি ভাবোঁ যে এক প্ৰকাৰে এই যিটো এটা পৰিবহণ এটা উদ্যোগ আমি গঢ়ি তুলিছোঁ এই উদ্যোগটো ইয়াত বাৰুকৈ ক্ষতিগ্ৰস্ত হ'ব এই কথাখিনি একেবাৰে খাটাং কথা ইয়াত আৰু বেলেগ কথা ক'বলগীয়া নাই সকলোৱে বুজা কথা এতিয়া কথা হ'ল যে চৰকাৰৰ প্ৰতি কি পৰামৰ্শ থাকিব এটা পৰামৰ্শ কাৰণ সমাজখন আপোনালোকে দেখিছে গাড়ী চলাওঁতে আপোনালোকে জানে যে কি সাৱধানতা অৱলম্বন কৰিব লাগিব এতিয়া ইয়াত বাছত কাহানি উঠি নোপোৱা মানুহ এজনে বাছৰ বিষয়ে নাজানিব বাছত তেওঁ উঠি পাব লাগিব তেওঁ সেই কেতিয়াবা বোকাখাট বা জখলাবন্ধাত নামি একাপ চাহ খাই পাব লাগিব সেই পৰিৱেশটো অনুভৱ কৰিব পাৰিব লাগিব মাজজাতিৰ কোলাহলটো কেতিয়াবা তেওঁ অনুভৱ কৰিব পাৰিব লাগিব ৰাজপথেদি গৈ থাকোঁতে চালক আৰু হেণ্ডিমেনজনে কিমান সাৱধানতাৰে তেওঁলোকক লৈ যায় কোনোবা এজনে অকণমান যদি গতিবেগ বৃদ্ধি কৰিব খোজে ইজনে লগে লগে গৈ যে কয় নহয় ইমান মানুহবোৰ শুই আছে নিশ্চিন্ত মনে শুই আছে এই মানুহখিনিক আমি গন্তব্যস্থল পোৱাবগৈ লাগিব এই দায়িত্ববোধেৰে কাম কৰা মানুহখিনিক যিহেতু গণ্য কৰা নহয় এতিয়া নিশ্চয় চৰকাৰে এই মানুহখিনিৰ ওজৰ আপত্তি শুনি অকণমান হ'লেও ক্ষোভ দেখি অকণমান হ'লেও আগবাঢ়ি আহিব বুলি আমাৰ এটা অনুভৱ হৈছে ইতিবাচকভাৱেই আমি এতিয়ালৈ কথাখিনি ভাবি আছোঁ গতিকে আপোনালোকৰ কি পৰামৰ্শ থাকিব চৰকাৰৰ প্ৰতি মানে এতিয়া যিখন আমাৰ চৰকাৰ আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইটো যিখিনি কাম কৰি গৈছে 3 মাহ হৈছে তেওঁ যিখিনি কাম কৰিছে এইখিনিতো চবৰে চকুত লাগিছে এতিয়া ভাৰতৰ ভিতৰত তেওঁতো কালি মই নিউজত চাওঁতে 6 নম্বৰত আছে মুখ্যমন্ত্ৰী হিচাপে সেইটো আমি অসমৰ হৈ এটাই গৌৰৱ কৰোঁ সেইটো কথা তেওঁ আমাক লৈ আমি পৰামৰ্শ দিবলগীয়া তেওঁ নহয় তেওঁ এজন যোগ্য যেতিয়া হেৰি হয় তেওঁৱে নিজেই জানে তেওঁক আমি পৰামৰ্শ দিবলগীয়া নহয় কিন্তু এটা কথা যোৱা বছৰ আমি কোভিড সময়ত যিখিনি গাড়ী চলাই আছিলোঁ চলাওঁতে ধৰক কাজিৰঙাত এখন কোভিড টেষ্টৰ হেৰি থাকে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ মানে সোমাওঁতে তাতেই থাকে এইবাৰো আমাক এনেকুৱা এটা কৰি দিয়ক SOPখন দিয়ক আমি তেওঁক কোৱা মতেই আমি চলিম যিখিনি নিয়ম বান্ধি দিয়ে সেইখিনি আৰু অনাহকত কোনো মানুহ চৰকাৰী বাছতে হওক ব্যক্তিগত গাড়ীতে হওক বা এই ৰাজহুৱা পৰিবহণ ব্যৱস্থা কোনো মানুহ অনাহকত ঘূৰি নুফুৰে নহয় ইফালৰ পৰা সিফালে প্ৰয়োজন সাপেক্ষেহে যাব গতিকে তেওঁ জানিব যে নিজৰ প্ৰয়োজনীয়তাখিনি ক'ত কি সাৱধানতা ল'ব লাগিব নহয় জানো এইটো সময়ত মানে কোনো বিনা কামত ওলাই কোনো নাযায় এজন মানুহ ইয়াৰ গুৱাহাটীৰ পৰা শিৱসাগৰ যোৱা বা শিৱসাগৰৰ পৰা বা তিনিচুকীয়াৰ পৰা গুৱাহাটী অহা মানুহজন নিশ্চয় তেওঁ প্ৰয়োজনীয় কামতহে আহে আৰু তেওঁক লৈ আমিও হেতালি নেকৰোঁ আমিও জানো যে কোভিডটো এটা মহামাৰী তাক লৈ আমাৰ পৰিয়াল আছে আমিও ঘৰত গ'লে আমি কাকো দিব নিবিচাৰোঁ বা আমাৰ হোৱাটোও নিবিচাৰোঁ আমি বেলেগৰ হোৱাটোও নিবিচাৰোঁ চৰকাৰে নিয়মখিনি কৰি দিয়ক সোনকালে যাতে আৰম্ভ হয় খোলা দিয়ক আৰু নিয়মখিনি কৰি দিয়ক সময় যিহেতু কম আমি সামৰিব লাগিব বিষয়টো ডাঙৰ আমি জানো যথেষ্ট এটা স্পৰ্শকাতৰ বিষয় মই বিতু শৰ্মাৰ কাষলৈ আহিছোঁ চমুকৈ শেষত কি চৰকাৰৰ প্ৰতি কি আহ্বান থাকিব নাই এইটোৱে আমাৰ মাইনে কোৱাৰ দৰে আগতে যেনেকুৱা প্ৰত্যেক জেগাতে আমাৰ কোভিড টেষ্ট চেণ্টাৰ আছিলে তাতে এখনকৈ বহাই দিয়ক আমি গৈ মানুহ তাতে নমাম চৰকাৰে যেনেকুৱা আমাক নিৰ্দেশ দিব আমি সেইমতে কাম কৰি যাম বাছ চলিব লাগে মনোজালৈ মোৰ ক'বলগীয়া মানে কি আৰু যেনেকুৱা ধৰক যোৱা বছৰ ডিষ্ট্ৰিক্ট ৱাইজত যেনেকুৱা মানে কোভিড টেষ্টিঙৰ কাৰণে চেণ্টাৰ বহাইছিলে ঠিক তেনেকুৱা ধৰণৰ বহাই দিয়ক আৰু 50% গাড়ীখিনি চলিব দিয়ক যিহেতু আমি চলিব পাৰোঁ সেই চলাৰ সুবিধাটো আমাক দিব লাগে কাৰণ আমাৰ বেলেগ আৰু প্ৰকল্প নাই আৰু আমি বেলেগ কাম কৰি খাব নোৱাৰোঁ আমাৰ কোনো ৰাস্তা নাই এতিয়া তো সেই গতিকে চৰকাৰৰ ওচৰত মোৰ এইটোৱেই আহ্বান যে যিকোনো ব্যৱস্থা দি আমাক গাড়ীকেইখন চলাচল কৰিবলৈ দিয়ক তেওঁলোকে নিয়ম বান্ধি দিয়ক তেওঁলোকৰ নিয়মতে আমি গাড়ী চলাম সেই হিচাপতে আমি গোটেইখিনি কাম আমি মানে ধৰক আমি গাড়ী চাফ চিকুণৰ পৰা আপোনাৰ চেনিটাইজাৰ কৰাৰ পৰা আমি গোটেইখিনি আমাৰ গাড়ী আমাৰ ছুপাৰৰ নিচিনা মানে পৰিষ্কাৰ পৰিচ্ছন্নতা গাড়ী আজিলৈকে নাই আনকি ট্ৰেইনতো নাই ট্ৰেইনতো গোটেই জাবৰা হৈ আহে ট্ৰেইনত ক'ত ট্ৰেইনত আমাৰ বাছকেইখনতো বহুত মানে কি আমি বহুত কেয়াৰফুলি কিনে আমি মানুহখিনি লৈ যাওঁ তো তেনেকুৱা স্থলত আমাৰ বাছকেইখনে বন্ধ কৰি থৈ দিছে বুজি পাইছোঁ মই ৰূপম দত্ত আপোনাৰ কাষলৈ আহিছোঁ এতিয়া এটা আহ্বান নিশ্চয় চৰকাৰ ঘৰলৈ যাব লাগিব আমি সকলো যেতিয়া বহিছোঁ গতিকে আপোনালোক সকলো আছে মালিক আছে মালিকসকলেও কথাবোৰ কৈছে যে এইটো এটা এনেধৰণৰ উদ্যোগ
এটা উদ্যোগ এই যিটো আপোনালোকে আজি ব্যক্তিগত খণ্ডৰ যিসমূহ বাছ আছে আপোনালোকে বা আপোনালোকে আণ্ডাৰ ASTC যিসকলে চলাই আছে পৰিবহণ নিগমৰ অধীনতো আপোনালোকে বহুতে এজেঞ্চি আছে যিসকলে চলাই আছে মানুহখিনি পোহপাল দি আছে এইটো এটা উদ্যোগ নহয় কি এই উদ্যোগটো আমি জীয়াই ৰাখিব নালাগিব জানো আৰু এই এতিয়া যিটো অৱস্থা আপোনালোকৰ মালিকসকলৰ ঋণগ্ৰস্ত আজি তেওঁলোকে বেংকৰ EMI দিবলৈ যথেষ্ট পৰিমাণৰ টকা দিব লাগে আপোনালোককো চলাব লাগে আপদে বিপদে এতিয়া আপোনাৰ যদি কিবা এটা বিপদ হয় আপুনি আপোনাৰ মালিকৰ কাষ চাপিব লাগিব তেওঁৰ হাতত টকা আহক বা নাহক তেওঁ আপোনাক কৰবাৰ পৰা হ'লেও যোগাৰ কৰি কিবা এটা দিব বা দিব নোৱাৰিলে কিবা এটা তেওঁৰ মনটো বেয়া লাগি থাকিব গতিকে চৰকাৰ ঘৰলৈ কি পৰামৰ্শ থাকিব আপোনাৰ মই পৰামৰ্শ নিদিওঁ মই আহ্বান জনাইছোঁ মই এটাই কথা যে যিখন SOP কালি প্ৰকাশ পালে সেই SOPখন খুব সোনকালে সংশোধন কৰি তাত আন্তঃজিলা যাতায়াতটো খুলি দিব লাগে তেওঁলোকে আন্তঃজিলা যাতায়াতটো আছে আপোনালোকৰ বাছ আমাৰ বাছৰ কাৰণে কৈছোঁ মই এজন বাছ ড্ৰাইভাৰ হিচাপে কৈছোঁ আন্তঃজিলা যাতায়াতত আমাৰ যাত্ৰীবাহী নৈশ বাছবোৰ বা দিনত যোৱা বাছবোৰ খুলি দিব লাগে তাত তেওঁলোকে ক'ভিডৰ বাবে যিখিনি নিয়ম মানি দিয়ে বা এটা প্লেনিং কৰি যদি আমাক খুলি দিয়ে আমি সেইমতে তেওঁলোকক তাত চলিম আৰু এইটো মই বাৰম্বাৰ আজি ৰাতিপুৱাৰ পৰা মই চিঞৰি আছোঁ যে আন্তঃজিলা যাতায়াতটো খুলি দিয়ক মই বাৰে বাৰে আহ্বান জনাইছোঁ তেওঁলোকে যেনেকৈ ধৰণে চলাবলৈ ক'ব আমি তেনেকৈ চলাম 50% যদি যাত্ৰীও নিবলৈ কয় আপোনালোক মান্তি হ'বনে মান্তি হোৱাটো হ'ম কিন্তু তাতো এতিয়া আপোনাৰ কথা এটা আহি গ'ল মালিক সন্থাই মই জনাত লাগি আছিলে অলপ আপোনাৰ ভাড়াটো বঢ়োৱাৰ কাৰণে কিয়নো ডিজেলৰ দামটো বহুত বেছি বাঢ়ি গ'ল যদি 50%ত গাড়ীখন চলে তেতিয়াহ'লে মালিকসকলৰ মতে তো 35 to 40% ভাড়াটো বঢ়াটো জৰুৰী নহ'লে এখন গাড়ীত কোনো পধ্যে মালিকৰ নাবাচে আৰু ইফালে যদি 100% মানুহ মানে বাছ ভাড়া তেতিয়া বৃদ্ধি পাব যদি 50% যাত্ৰী নিব লাগে কাৰণ যোৱাবাৰ আপোনালোকে নাপালে সেইখিনি পইচা বাকী 50% পইচা যোৱাবাৰ মালিকসকলে নাপালে গতিকে সকলো ক্ষেত্ৰতে আপোনালোকে আপোচ কৰি থাকিব তেনেও নিশ্চয় হ'ব নোৱাৰে গতিকে আৰু কিন্তু তাৰ লগতে এইটোও চাব লাগিব যিসকল বাছ যাত্ৰী তেওঁলোকৰো চাব লাগিব তেওঁলোকৰো আয় উপাৰ্জন নাই বহু লোকৰে চৰকাৰী চাকৰিয়ালসকলৰ বাহিৰে বাকী মই নাভাবোঁ যে ক্ষুদ্ৰ উদ্যোগী হওক বা খেতিয়কসকল সাংঘাতিক যে কিবা উপাৰ্জন কৰি আছে আজিৰ তাৰিখত সকলোৰে একে অৱস্থাই ক'ভিডে সকলোকে জোকাৰি গৈছে গতিকে ভাড়া বৃদ্ধিৰ ক্ষেত্ৰতো নিশ্চয় চিন্তা কৰিবলগীয়া হ'ব মালিকসকলে লাগি আছে কিয়নো আমি চালক হয় আমি চালকসকলে সেইটো কথাত আমি মান মতাটো উচিতো নহয় এইবোৰ মালিকসকলে ভালকৈ জানে কিমানটো পাৰ্চেণ্ট বঢ়ালে কিমান তেওঁ প্ৰফিট হ'ব কিমান হ'ব তো তেওঁলোকে মোক অৱগত কৰিছিলে আজি ফোন কৰি যে এনেকৈ যদি হয় এবাৰ তুমি কথাটো উত্থাপন কৰিবা কথাটো মই সেইকাৰণে তেওঁলোকৰ কথা ৰাখি পেলাই মই উত্থাপন কৰিলোঁ এইটো মোৰ বিষয় নহয় আচলতে মই চৰকাৰক এটাই আহ্বান জনাম চৰকাৰে যিয়েই নিয়ম বান্ধি দিয়ক যিয়েই নিদিয়ক কালি যিখন SOP প্ৰকাশ পালে সেই SOPখন উইথড্ৰ কৰি আকৌ এবাৰ সংশোধন কৰি আমাৰ নাইট ছুপাৰবোৰ বা ডে ছুপাৰ হওক বা যিকোনো যাত্ৰীবাহী বাছবিলাকে হওক ব্যৱস্থা কৰি দিয়ক নহ'লে মই কৈছোঁ আৰু কেইদিনমানৰ পিছত অৰাজকতাৰ সৃষ্টি হ'ব মানুহে ওলমি দিব য'ত ত'ত মানুহে ফাঁচি ল'ব য'ত ত'ত মানুহে ছুইচাইড কৰিব আপুনি চাই থাকক এনেকুৱা দিন আহিবলৈ গৈ আছে যদি আমি কামনা কৰিছোঁ কেতিয়াও নালাগে কেতিয়াও অৰাজকতা নালাগে আৰু বহুত দেখিলোঁ অসমত আৰু নালাগে শান্তিৰে চব থাকক আমি সেইটোৱে বিচাৰোঁ এইখন চৰকাৰে যুগান্তৰ চলি থাকক আমাৰ কোনো আপোচ নাই আমি সদায় তেওঁলোকক ছাপোৰ্ট কৰি যাম তেওঁলোকে যেনেকৈ কৈ চলিম কিন্তু আমাক জীয়াই ৰাখক আপোনালোকক জীয়াই ৰাখক ডাঙৰ কথা মই প্ৰাণজিত বৰা আপোনাৰ কাষলৈ আহিছোঁ শেষত কি ক'ব আপুনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটাই বিচাৰোঁ আমি এপইণ্টমেণ্ট এটা বিচাৰি আছোঁ বাছ মালিক সন্থাৰ পৰা মানে তেখেতক আমি কথাখিনি অৱগত কৰিব বিচাৰিছোঁ তেখেত ইমান ব্যস্ত তেখেতক যদি আমি অৱগত নকৰোঁ তেখেতে গম নাপাব বহুত এতিয়া ধৰক আপুনি আমি যেতিয়া 13 মে'ত বন্ধ কৰিছিলোঁ তেতিয়া ডিজেলৰ ৰেট আছিলে আপোনাৰ 68 এতিয়া হ'ল আজি ডেটত 90.35 মোটামুটি আপোনাৰ হয় মোটামুটি আপোনাৰ 22 টকা প্ৰতি লিটাৰ বাঢ়ি গ'ল 50% চলাব দিলে 1 তাৰিখৰ পৰা ধৰক কৈছে তেখেতে চলাব যদি 50% চলাব দিয়ে আমি নোপোচালে আমি বহাই থ'ব লাগিব গাড়ীখিনি ড্ৰাইভাৰখিনি তেতিয়া আমাৰ লগত আকৌ এটা হেৰি হ'লৰ লগত বগৰী পুৰা হ'ব আমাৰ লগত এটা ক'ব যে আপোনালোকে কিয় গাড়ী চলোৱা নাই 50% কিন্তু আমি নোপোচালে আমিতো এনেই লষ্টত আছোঁ আমি আকৌ কেনেকৈ চলাম টোল গেট আছে টোল গেটতো মাফ নাই টোল গেটতো পইচা দিবই লাগিব টোল গেটৰ কথা আছে আপ এণ্ড ডাউনত আমাৰ লখিমপুৰ গ'লে আপ এণ্ড ডাউন আপোনাৰ 1500 টকা দিব লাগে যাওঁতে 750 আহোঁতে 750 বৰ্তমান দুখনত আকৌ যদি বান্দৰদৰাখন অপেনিং হয় তেতিয়াতো 2000 ওচৰত হ'ব সেইটো হিচাপে যদি আমি 50% কৈছে নগাঁৱতো তেখেতে কৈছে কিন্তু 50% কৰি আমি আকৌ এখন যুদ্ধ কৰিব বিচৰা নাই পেচেঞ্জাৰৰ লগত
আকৌ আমি পেচেঞ্জাৰৰ লগত যুদ্ধ কৰিম আকৌ আপোনালোকে গৈ পেলাই বিচাৰিছে যে 100% যাত্ৰীৰে বাছ চলক ভেকচিনেটেড মানুহখিনিক লৈ বাছ চলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সময় যিহেতু শেষ গতিকে মই আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক আজি আহিল আপোনালোকৰ কথাখিনি মুকলিকৈ আপোনালোকে ক'ব খুজিছিল আমিও সেই মঞ্চখন আপোনালোকক দিলোঁ এতিয়া দায়িত্ব কিন্তু চৰকাৰৰ আমি চৰকাৰক আকৌ এবাৰ আহ্বান জনাইছোঁ আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ আমি স্বাস্থ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ আৰু কোভিড নোডেল যিসকল বিষয়া আছে তেওঁলোকে বিষয়টো সন্দৰ্ভত অকণমান গুৰুত্ব দিয়ক কাৰণ এওঁলোকে যিটো দাবী কৰিছে এই দাবীটো কিমান যুক্তিসংগত এই কথাখিনি আপোনালোকে বিচাৰ কৰক প্ৰথম কথা হ'ল যে যদিহে দুবাৰকৈ ভেকচিন লোৱা লোকসকল তেওঁলোকক লৈ যদি বাছ চলাচল কৰিব পৰা যায় কাৰণ 1 কোটিৰো অধিক লোকে ৰাজ্যত ইতিমধ্যে ভেকচিন লৈছে তাৰ ভিতৰত কিমানে দুবাৰকৈ লৈছে সেই কথাখিনি পৰিসংখ্যা নিশ্চয় ওলাব গতিকে ডাবল ভেকচিনেটেড যিসকল লোক সেই লোকসকলে বাছ যাত্ৰা কৰিব পাৰিব আৰু তাৰ লগে লগে যদিহে তেওঁলোকে বাছ যাত্ৰীৰ বাবে নতুন SOP তেওঁলোকে প্ৰস্তুত কৰে চালকসকলৰ বাবে হেণ্ডিমেনসকলৰ বাবে কাউণ্টাৰত বহা লোকসকলৰ বাবে যদি SOP প্ৰস্তুত কৰে গতিকে তেওঁলোকৰ উপকাৰ হ'ব এই কথাখিনি ঠিক কিন্তু লগতে চাব লাগিব যাতে কোভিড আৰু অধিক বিয়পি নপৰে ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে কোভিড গতিকে বজাৰে সমাৰেও নিয়ন্ত্ৰণৰ প্ৰয়োজন যেনেধৰণে আছে একেধৰণে কিন্তু বাহন চলাচলৰ ক্ষেত্ৰতো আছে ব্যক্তিগত বাহনত গ'লে যে কোভিড নহ'ব আৰু বাছত গ'লেহে কোভিড হ'ব ট্ৰেইনত গ'লে যে কোভিড নহ'ব আৰু বাছত গ'লে যে কোভিড হ'ব এই কথা নিশ্চয় হ'ব নোৱাৰে গতিকে সকলো বিজ্ঞানসন্মত পৰ্যালোচনা হ'ব লাগিব আৰু যদিহে বাছ যাত্ৰা নিৰাপদ হয় আৰু যদিহে তেওঁলোকে সকলো বিজ্ঞানসন্মত স্বাস্থ্যবিধি মানি চলে গতিকে তেওঁলোকৰ ক্ষেত্ৰত আপত্তিবোৰ অকণমান যদি শিথিল কৰি দিয়া হয় তেতিয়া নিশ্চয় এখন বৃহৎ সমাজ উপকৃত হ'ব বুলি আমি আশা ৰাখিব পাৰোঁ আমি চৰকাৰক আহ্বান জনাব পাৰোঁ বাকী কিন্তু ভূমিকা এই ক্ষেত্ৰত চৰকাৰে ল'ব লাগিব চৰকাৰে যদি বিজ্ঞানসন্মতভাৱে ভূমিকা গ্ৰহণ কৰে স্বাস্থ্যবিধি মানি চলি যদি এওঁলোকক সেই ক্ষেত্ৰত অনুমতি প্ৰদান কৰে তেওঁলোকে চৰকাৰৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ব এই কথাখিনি আমি আজিৰ তাৰিখত ইয়াত বহি অনুভৱ কৰিব পাৰিছোঁ যে কি নহওক মই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি বিষয়টো চৰকাৰৰ ঘৰলৈ এৰি আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ